জুবিনৰ মৃত্যুক লৈ ফেলাই কেনেকৈ মানে ইলেকশ্যন জিকিব পাৰে সেইটো চবৰে ধান্দা এতিয়া তেখেতৰ মৃত্যু মানে ৰাজনীতিকৰণ শান্তি পাক আমি সেইটোৱে বিচাৰোঁ এতিয়া এটা বস্তু PSৰ কি দুখ আছিলে যদি PSক এৰেষ্ট কৰিলে তাহলে দুখ কি আছিলে মাৰা কেছত এৰেষ্ট কৰা নাই টকা পইচা আছে ক্ৰিমিনেল বিশপ তাছতে কৈছে ইকোনমিক্যাল এটা কিবা অফেন্স হৈছে এইটো মই বিলিভ কৰোঁ কিন্তু মাৰ্ডাৰটো মই আপোনাৰ মাৰ্ডাৰ লগত কোনো ৰিলেটেড নাই সেইজন মানুহ মাৰ্ডাৰ লগত একো ৰিলেটেড নাই অকল এটা সেকশন লাগিছে তেওঁলোকৰ সেইকাৰণে বেলেগ সেকশন লাগা নাই বাৰু একো লগা দেন শ্যামকানু মহন্তক নহ'ব দে মাৰ্ডাৰ কৰা বোলে শ্যামকানু মহন্তক মাৰ্ডাৰ কৰা বুলি মই নহ'ব হাকিয়েতো কৈছে ইনোসেন্ট বুলি ভাবে হাকিয়ে কি ক'লে তেখেতৰ আপোনাৰ যিখিনি ইনোসেন্ট হয় বুলি ভাবে যিখিনি তেখেতে আপোনাৰ গভৰ্ণমেণ্টে পইচা লৈছিলে প্ৰথম RTI মানে ময়ো ওলাইছিলোঁ তেওঁ ভাল সম্পৰ্ক মোৰ একো নাই বৰ্মন ডাঙৰীয়াই নেকিবদা আগতে কৈ গৈছে আপুনি মাৰ্ডাৰটো এই ডেগাৰে মৰা কিবা বিষ খোৱা সেইটো নহয় এইটো হ'ল সুস্থ মস্তিষ্কৰে কুল ব্লাডেড মাৰ্ডাৰ মোটিভটো কি আছিল একটা শীতল মস্তিষ্কৰে কৰা মাৰ্ডাৰ কোনো প্ৰুফ নোহোৱাকে এইটো অকল সাৰ্কামস্টেন্স লিংক আপ টু এক ক্ৰিমিনেল কনফ্লিক্ট নহয় নাই দাদা এইটো বেছি হাল্লা হৈ থকা যে বস্তু মানে কেৰেক্টাৰ ফালে গৈ আছে মই তেতিয়া মানা কৰিছিলোঁ কৰিব নালাগে কেৰেক্টাৰটো আচলতে কৰিব নাপায় যদি নাছিলে এইবিলাক প্ৰথম SIT কেৰেক্টাৰ ওলাই দিছে প্ৰথমতে এখন নাটক কিয় ৰচিছিলে তাতে তেওঁ কিয় প্ৰথমে কৈছিল যে জুবিন গাৰ্গক মই বোলে আমন্ত্ৰণ কৰাই নাছিলোঁ তাতে বিনোদন ল'ব আহিছিলে তাৰপিছত তেওঁ বিভিন্ন ধৰণৰ ষ্টেটমেণ্ট তাৰপিছত তেওঁ শেখৰক প্ৰেছাৰ দিছিলে যে তই এনেকৈ কৰিব লাগিব নহ'লে তোক কিন্তু ছিংগাপুৰৰ পৰা যোৱা ব্যৱস্থাটো মই কৰি নিদিওঁ এনেকুৱা ধৰণৰ এই কাণ্ডবিলাক কি হ'ল বহুত ব্লেকমেইল কৰিছে ইয়াৰ আঁৰত বহুত কথা লুকাই আছে আৰু এইবিলাক কথা চব লাহে লাহে ওলাব খালি এতিয়াই আপুনি মানে ডাইৰেক্ট বা চিধাকে আপুনি এনেকৈ কৈ নিদিব যে এইটো হত্যাকাণ্ড নহয় এইটোত কিন্তু আমি মানি নলওঁ তেওঁলোকক এই যিগৰাকী কালপিত বা এই অভিযুক্ত এওঁলোকক গ্ৰেপ্তাৰ কৰাৰ নামত 22 দিন জেল খাটি ময়ো আহিছোঁ মোৰ লগতে বহুত জুবিন অনুৰাগী কেৱল ইয়াতে কোনো ৰাজনীতি দলে ইয়াতে বোলে তেওঁলোকে অকলে চিঞৰি থকা নাই গোটেই অসমীয়াই চিঞৰি আছে আজি বিশ্ব বিভিন্ন প্ৰান্তত থকা জুবিন অনুৰাগীয়ে চিঞৰি আছে সেই হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ কিন্তু এনেই লিখা নাই সেইখিনি কোনো ৰাজনীতি দলে লিখা নাই কিন্তু সেইবিলাক ৰাইজে লিখি আছে আৰু ৰাইজে এনেই লিখা নাই ৰাইজে যিবিলাক প্ৰতিচ্ছবি দেখিছে যিবিলাক কথা ওলাইছে আৰু যিবিলাক কথা মানুহে বহুতে আমি উমান পাওঁ কাৰণ কিয় আমি জুবিন দাৰ লগত আমিওতো বহুত সময় আছোঁ আমাকো কি ধৰণে তেওঁলোকে আমি তেওঁলোকৰ লগতো বহুত প্ৰত্যাহ্বান নেওচি আমি জুবিন দাৰ লগত আমি কাম কৰি আছিলোঁ আৰু সেইবিলাকত তেওঁলোকে কিমান বাধা দিছিলে আমি জানো আৰু শ্যামকানু মহন্তৰ গোটেই হেৰি জানো হিষ্ট্ৰী জানো আৰু গোটেই অসমৰ প্ৰেক্ষাপটত এতিয়া সেইবিলাক উদং খাইছে ইয়াৰ পিছত যদি শ্যামকানু মহন্ত হত্যা কৰা নাই শ্যামকানু মহন্ত এনেকুৱা তেনেকুৱা সেইবিলাক চাৰ্টিফিকেট এতিয়া মই বোধ কৰোঁ অসমৰ ৰাইজে কোনো নুশুনে আৰু এনেকুৱা ধৰণৰ কথাৰ পৰা যদি কোনেও মানে নকয় বিৰত থাকে মই অনুৰোধ জনাম কাৰণ কিয় এইবিলাক কথাই কিন্তু আৰু এক বিভ্ৰান্তৰ সৃষ্টি কৰিব আৰু এক বিতৰ্কৰ মাজলৈ ঠেলি নিব আৰু সেইটো আমি নিবিচাৰোঁ জুবিন গাৰ্গৰ এই বিশাল হত্যাটোক আমি আগুৱাই নিব লাগিব জুবিন গাৰ্গৰ সৃষ্টিৰাজিক আমি সংৰক্ষণ কৰিব লাগিব জুবিন গাৰ্গে ন্যায় পাবই লাগিব আৰু এয়া হত্যাকাণ্ড হয় সেয়া নিশ্চিত ইতিমধ্যেই মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু বিধানসভাৰ মজিয়াত কৈছে আমি সেইটো কথা বিশ্বাস কৰিছোঁ তাৰ আগতেই কিন্তু অসমৰ ৰাইজে এইটো কথা কৈছিল যে এয়া এক গভীৰ ষড়যন্ত্ৰ কৰি জুবিন গাৰ্গক হত্যা কৰা হৈছে আৰু এইখিনি কথা যদি কোনোবাই মিছা পতিয়ন কৰিবলৈ খোজে তেনেহ'লে আমিও তেনেহ'লে তাতে আমি ক্ষান্ত নাথাকোঁ আমি সেই কথাখিনি বিৰোধ কৰিম আৰু বিৰোধ কৰি যাম কাৰণ কিয় আমি জানো যে জুবিন দাক কি ধৰণে তেওঁলোকে শেষ কৰি দিলে কিদৰে এক অসমৰ সম্পদ অসমীয়াৰ সম্পদ জুবিন গাৰ্গক আমি সদায় কৈছিলোঁ সংৰক্ষণ কৰিব লাগে জুবিন গাৰ্গক লৈ আমি বহু কিছুমান আমি পৰিকল্পনা কৰিব লাগে আমি সেইখিনি আমি চৰকাৰৰ দৃষ্টিগোচৰো কৰিছিলোঁ কিন্তু যে এতিয়া জুবিন গাৰ্গক তেওঁলোকে নিক্ষেপ কৰিলে আপুনি একেবাৰে ক'ব নোৱাৰে কাৰণ কিয় আজি শ্যামকানু মহন্তৰ অনুষ্ঠানত জুবিন দা গৈছিল তাত যি ধৰণে শ্যামকানু মহন্তই যি ধৰণে ৰাখিব লাগিছিলে যি ধৰণে তেখেতক আতিথ্য গ্ৰহণ কৰিব লাগিছিলে একোৱে নকৰিলে তেওঁ কি কেৱল জুবিন গাৰ্গক তেওঁ নেগলিজেঞ্চ কৰিলে তাৰপিছত তেওঁ ইয়ত পাৰ্টিটো তেওঁ মেনেজ কৰি দিয়াত গোটেইখিনি থাকিলে আমি এইটো কথাও গম পাইছোঁ যে আমি বহুতৰ মুখৰ পৰা এইটো কথা আমি অৱগত হৈছোঁ যে হুৰা মেনেজ কৰিও দিছিলে আৰু কি হুৰা যি হুৰা নেকি ছিংগাপুৰত নেপায় ক'ৰ পৰা আনি দিছিলে আৰু কেনেধৰণে দিছিলে কাক দিছিলে এইবিলাক কথাই লাহে লাহে গোটেই ছবিবিলাক এখন স্পষ্ট ছবি আহিছে তাৰপিছত যদি আমি শ্যামকানু মহন্ত হত্যাকাৰী নহয় আজি অমিত প্ৰভাক যদি কোনোবা আমি বচাব যাওঁ বা সিদ্ধাৰ্থক কোনোবাই যদি বচাব যাওঁ আমি শেখৰক যদি বচাব যাওঁ আমি সন্দীপন গাৰ্গক যদি কোনোবাই বচাব যায় তেনেহ'লে গোটেই কথাখিনি বেলেগ ফালে হ'ব আৰু এইখিনি কেতিয়াও হ'ব নোৱাৰে ন্যায় আমাক লাগিবই আমাক ন্যায় লাগিবই আমি জাজ নহয় আমি একো নহয় কিন্তু আমি জুবিন দাৰ লগত আমি ইমান বছৰ কাম কৰা হিচাপত জুবিন গাৰ্গক ইমান বেছি আমি ভাল পোৱা হিচাপত যি ধৰণে জুবিন গাৰ্গ আজি নোহোৱা হৈ গ'ল কাৰণ কিয় জুবিন গাৰ্গৰ এয়া সময় নাছিলে জুবিন গাৰ্গ কেতিয়াও জুবিন গাৰ্গে নিজে
নিজে স্বাভাৱিক মৃত্যু হৈ জুবিন গাৰ্গ হেৰাই যাব নোৱাৰে পুনৰবাৰ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত প্ৰতিদিনে বিভিন্ন কথা ওলাই আছে আৰু তাৰ মাজতে কালি ছিংগাপুৰ আৰক্ষীৰ তৰফৰ পৰা এটা স্পষ্টীকৰণ বা এটা বিবৃতি দিয়া হৈছিলে য'ত পুনৰবাৰ তেওঁলোকে কৈছে যে কোনো ধৰণৰ অপৰাধমূলক ঘটনা সংঘটিত হোৱা নাই বা ফাউল প্লে হোৱা নাই বুলি তেওঁলোকে পুনৰ স্পষ্ট কৰিছে আৰু এই কথা উল্লেখ কৰিছে যে ভাৰতীয় সংবাদ মাধ্যমত অৰ্থাৎ বিশেষকৈ অসমৰ সংবাদ মাধ্যমত জুবিন গাৰ্গৰ মৃত্যুক হত্যাকাণ্ড হিচাপে বিবেচনা কৰি তদন্ত আগবঢ়াই নিছে আৰক্ষীয়ে বা সেই অভিযোগনামা ইতিমধ্যে দাখিল কৰা হৈছে সেই বিষয়টো কোৱা হৈছে আৰু সমান্তৰালভাৱে উৰা বাতৰি আদিত গুৰুত্ব নিদিবলৈও সেই বিবৃতিটোত ছিংগাপুৰ আৰক্ষীয়ে উল্লেখ কৰিছে বা ছিংগাপুৰ পুলিচ ফ'ৰ্চ SPF-এ সেই কথা তেওঁলোকৰ বিবৃতিটোত উল্লেখ কৰিছে আৰু সেই সন্দৰ্ভতে পুনৰ চৰ্চা হৈছে যে যদিহে ছিংগাপুৰৰ সেই বিবৃতি মতে সঁচা হয় ঘটনাবোৰ তেতিয়াহ'লে অসমৰ CIDৰ SITয়ে যি দীঘলীয়া তদন্ত কৰিলে যে বিশাল অভিযোগনামা দাখিল কৰি সেই অভিযোগনামাৰ মূল্য থাকিবগৈনে বা কি হ'বগৈ যিকেইগৰাকী মূল অভিযুক্ত সেই অভিযুক্তই আইনী সুৰুঙা লাভ কৰিব নেকি এনেধৰণৰ বহু চৰ্চা পুনৰ আৰম্ভ হৈছে গতিকে সেই গোটেই বিষয়সমূহ সামৰিয়ে আজি আমি আলোচনা কৰিম আজিৰ বৃত্তান্তত 19 ছেপ্টেম্বৰত সেই অনাকাংক্ষিত ঘটনাটো সংঘটিত হোৱাৰ পাছতো ছিংগাপুৰ আৰক্ষীৰ পৰা প্ৰাথমিক তদন্তত কোৱা হৈছিল নো ফাউল প্লে বা এনেধৰণৰ অপৰাধমূলক কোনো তাত ঘটনা সংঘটিত হোৱা নাই এক সাধাৰণ দুৰ্ঘটনাজনিত বা পানীত ডুবি মৃত্যু হোৱাৰ দৰে প্ৰাথমিক তদন্তত কিছু তথ্য তেওঁলোকে পোৱাৰ কথা উল্লেখ কৰিছিল কিন্তু কালি 18 ডিসেম্বৰত পুনৰ সেই একে ধৰণৰ মন্তব্য বা যেনে এক ধৰণৰ স্পষ্টীকৰণ বা তেওঁলোকে ষ্টেটমেণ্ট দিয়াৰ পাছত বিষয়টোক লৈ পুনৰ চৰ্চা হৈছে যে ছিংগাপুৰ আৰক্ষীয়ে কিয় বিষয়টো এনেধৰণে বাৰে বাৰে কৈ আছে ইয়াৰ আঁৰত আন কিবা কাৰণ থাকিব পাৰে নেকি কোৱা হয় যে ছিংগাপুৰ আৰক্ষীৰ তদন্তই হওক বা তাৰ যি আইনী প্ৰক্ৰিয়া আইন আদালতে হওক গোটেই যিসমূহ প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছ তাত কোনো ধৰণে তেওঁলোকক প্ৰভাৱিত কোনেও কৰিব নোৱাৰে বা তেওঁলোকৰ আইন আদালতৰ দিশটো আমাৰ ইয়াতো একেই কিন্তু তাত আৰক্ষী কোনো ধৰণে প্ৰভাৱিত নহয় ৰাজনৈতিক প্ৰভাৱ নাথাকে বা সম্পূৰ্ণ স্বচ্ছ এটা প্ৰক্ৰিয়াৰ মাজেৰে সেই দেশৰ আৰক্ষীয়ে তদন্ত আগবঢ়ায় আৰু তেনেদৰে খুব ক্ষিপ্ৰতাৰে আদালতেও বিষয়টো বিবেচনা কৰি ৰায়দান কৰে তেনেধৰণৰ এটা প্ৰক্ৰিয়াৰ মাজত ছিংগাপুৰ সৰু দেশ তাত তেনেধৰণে চলে আৰু সেয়েহে বহুতেই তাৰ ওপৰত বিশ্বাস কৰিছে মুখ্যমন্ত্ৰীয়ে প্ৰথম যেতিয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰসংগ ইয়াতে উল্লেখ হৈছিল জুবিন গাৰ্গৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ কথা তেতিয়াও মুখ্যমন্ত্ৰীয়ে কৈছিল যে ছিংগাপুৰত আমাতকৈ বেছি শুদ্ধ বেছি ভালদৰে এইসমূহ বিষয় বিবেচনা কৰা হয় তেনে পৰিস্থিতিত ছিংগাপুৰ আৰক্ষীৰ এই কথাটোৱে বাৰে বাৰে আউল লগাই ক'ৰবাত বিষয়টো অন্য ধৰণে চিন্তা কৰিবৰ বাবে বাধ্য কৰায় আৰু যিটো কথা মই ইতিমধ্যে আৰম্ভণিতে কৈছোঁ যে যদিহে সেয়া সত্য প্ৰমাণিত হয় যদিহে কোনো ধৰণৰ হত্যাকাণ্ড সংঘটিত হোৱাই নাই তেতিয়াহ'লে আমাৰ দেশত ইমান হৈছই কিয় অসমত কিয় ইমান হৈছই বা যি ধৰণে চাৰিজনক অভিযুক্ত কৰা হৈছে হত্যাকাণ্ডৰ সৈতে সেই বিষয়সমূহ কি হ'বগৈ সেই অভিযোগসমূহ কি হ'বগৈ পৰৱৰ্তী সময়ত আদালতত তেওঁলোকে খুব সুন্দৰভাৱে আইনী সুৰুঙা লাভ কৰিব নেকি বা আমাৰ এই আইনী প্ৰক্ৰিয়াসমূহ চলি থকাৰ সময়তে যদি ছিংগাপুৰ কৰ্ণাৰ্ছ কোৰ্টৰ কথা কোৱা হৈছে তেওঁলোকে মাৰ্চৰ মাজভাগত হয়তো চূড়ান্ত ৰায়দান কৰিব বিষয়টোক লৈ তেতিয়া যদিহে হত্যাকাণ্ড নহয় বুলি কোৱা হয় সেই বিষয়টোৱে প্ৰভাৱিত কৰিব নেকি অসমৰ এই আমাৰ ইয়াত যিটো আইনী প্ৰক্ৰিয়া চলি আছে আইনী প্ৰক্ৰিয়াত বা যি অভিযুক্তই খুব সুন্দৰভাৱে তেওঁলোকে সুৰুঙা লাভ কৰিবগৈ নেকি এই বিষয়সমূহক লৈ স্বাভাৱিকতে চৰ্চা হৈছে গতিকে মই সেই বিষয়ে আলোচনা কৰাৰ বাবে মই প্ৰথমে আজিৰ ষ্টুডিঅ'ৰ যিসকল অতিথি আছে চিনাকি কৰাই দিবলৈ ওলাইছোঁ মোৰ একেবাৰে ওচৰত আছে জ্যেষ্ঠ অধিবক্তা ৰাজ্যৰ এগৰাকী নেকিবুৰ জামান ডাঙৰীয়া স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ অজয় ফুকন আছে সংগীত পৰিচালক আৰু জুবিন গাৰ্গৰ সৈতে অন্যতম ঘনিষ্ঠ হিচাপে পৰিচিত অজয় ফুকনক স্বাগতম জনাইছোঁ তাৰ লগতে আছে পলাশ ৰঞ্জন বৰুৱা নিবন্ধকাৰ বিশ্লেষক আপোনাকো স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ লুইত কুমাৰ বৰ্মন ডাঙৰীয়া আছে বিশ্লেষক আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজত ছবি পৰিচালক হিচাপে তেওঁৰ নাম আছে কংকন দাস কংগ্ৰেছৰ মুখপাত্ৰ আপোনাকো স্বাগতম জনাইছোঁ আৰু লগতে আছে মানস শৰণীয়া ডাঙৰীয়া বিজেপিৰ মুখপাত্ৰ লগতে এগৰাকী জ্যেষ্ঠ অধিবক্তা আপোনাকো স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ যিটো বিষয় মই ইতিমধ্যে কৈছোঁ মই প্ৰথমে নেকিবুৰ জামান ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ বিষয়টোক লৈ বাৰে বাৰে ছিংগাপুৰ আৰক্ষীৰ যিটো ভাষ্য বা ইয়াৰ আঁৰত তেওঁলোকে যিটো ফাউল প্লে নাই বুলি কৈ আছে ইয়াৰ আঁৰত কিবা অন্য কাৰণ আছে নে সঁচাকৈ তেনেধৰণৰ তথ্যৰ ওপৰত ভিত্তি কৰি তেওঁলোকে ইমান কথাটো বাৰে বাৰে জোৰ দি কৈ আছে চাওক জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই সমগ্ৰ অসমৰ যি পৰিস্থিতি আজি বিশ্লেষণ কৰাৰ প্ৰয়োজন নাই সমগ্ৰ বিশ্বতেই এই ঘটনাটো সম্পৰ্কত যেনেধৰণৰ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে এই কোৱাটো আৰু নতুনকৈ তাক বিশ্লেষণ কৰাৰ প্ৰয়োজন নাই এতিয়া প্ৰশ্নটো হৈছে যে জুবিন গাৰ্গৰ এই মৃত্যু যিবিলাক ঘনে ঘনে বাতৰি প্ৰকাশ পাই আছে ছিংগাপুৰে হওক অসমৰে হওক বিভিন্ন সংবাদ মাধ্যমতেই হওক গোটেই বস্তুটো এটা দুখৰ প্ৰতিচ্ছবি এখন ইতিমধ্যে আমাৰ মাজত আহি পৰিছে যে জুবিন গাৰ্গে প্ৰকৃততে ন্যায় পাব নে নাপায় এতিয়া প্ৰশ্ন হৈছে আপুনি চাওক
কেনেকৈ আৰম্ভ কৰিছে গোটেই প্লেনটো মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কৈছে বিধানসভাত যে এইটো হত্যাকাণ্ড হৈছে গোটেই আজিৰ দায়িত্ব মুখ্যমন্ত্ৰী তেওঁ হত্যাকাণ্ডটো প্ৰতিষ্ঠা কৰিব লাগিব নিশ্চয়। নহ'লে তেওঁ অসমত সদায় কলংকিত হৈ থাকিব কিন্তু প্ৰশ্ন হৈছে মুন্না প্ৰসাদ গুপ্তা SIT হেডে যিদিনাখন আপোনাৰ ক'লে যে আমি 12 তাৰিখে চাৰ্জশ্বিট দিম তাৰ লগে লগে মই এই কথাটো এইকাৰণেই কৈছোঁ তাৰ লগে লগে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰা হ'ল অধিবক্তা দুই এজনেই হওক বা ৰাইজৰ পিনৰ পৰা এনেকুৱা এটা আহিল যে 10 তাৰিখে যেন এখন সাংঘাতিক 12 তাৰিখে এখন হেৰি হ'ব মানে অসমত এটা মানে জুবিন গাৰ্গৰ হত্যাকাৰীক ফাঁচি দিব এনেকুৱা এটা সেইদিনা পায়ে যাব আৰু আৰু 12 তাৰিখে চাৰ্জশ্বিট দিল চাৰ্জশ্বিট দিয়াৰ পিছত চাৰ্জশ্বিটত কি আছে মই আজিলৈকে পঢ়া নাই সাক্ষ্যবাদী ময়ো পঢ়া নাই চাৰ্টিফাইড কপিটো ওলোৱাই নাই চাৰ্জশ্বিটত কি আছে নাই ইতিমধ্যে চৰকাৰী অধিবক্তাই হওক বা মানে SIT হওক তেওঁলোকৰ পৰা কাক অপৰাধী সজাইছে কি ছেকশ্যনত সজাইছে এই বিষয়ে নজনাকৈ আমাৰ হুলস্থুল পৰিৱেশ তেওঁৰ ছেকশ্যন কি হত্যাৰ অপৰাধ ফাঁচি হ'ব পাৰে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰা হ'ল সেইবিলাকতো চাৰ্জশ্বিটৰ দিয়াৰ আগতে ক'ৰবাত লিক আউট হ'ল নেকি কথাখিনি গতিকে এই কথাবিলাকৰ লগে লগে আন এটা চাব লাগিব ইতিমধ্যে অধিবক্তাসকল সমাজৰ পৰা এটা বিবৃতি প্ৰকাশ হৈছে যে অসমৰ অধিবক্তাসকলৰ যে আমি কোনো গোচৰটো আমি নলওঁ এতিয়া এই বেনিফিটটো ইতিমধ্যে 21লৈ গৈছে যে যদি তেওঁলোকে মিডিয়াই ট্ৰায়েল কৰি থাকে গোটেই প্ৰচাৰ কৰি আছে যদি অধিবক্তাই কেছ নলয় আৰু আগতীয়াকৈ চাৰ্জশ্বিটৰ বিষয়বস্তু মানে প্ৰকাশ হৈছে তেনেহ'লে সেই কথাখিনি কিন্তু অভিযুক্তই কালিলৈকে তেওঁলোকে এটা সুবিধা ইতিমধ্যে আদায় কৰাৰ কাৰণে সুবিধা হৈছে গতিকে এইবিলাক দিশ আমি চাব লাগে যে জুবিন গাৰ্গক ন্যায় দিবলৈ গৈছোঁ নে আমি অন্যায় কৰি আছোঁ তাৰ লগে লগে আমি চাব লাগিব মানে মাৰ্ডাৰটো মুখ্যমন্ত্ৰীয়ে কৈছে তেওঁ গৃহ বিভাগৰ মন্ত্ৰী তেওঁ জানিব কেনেকৈ মাৰ্ডাৰ হ'ল কেনেকৈ নহ'ল এতিয়া প্ৰশ্ন হৈছে যে মানে সাক্ষ্যবাদী কোৱালিটি লাগে কোৱান্টিটি নালাগে 400 আনিছে 500 সাক্ষ্য লৈছে আমাৰ প্ৰশ্ন নহয় 164ত যিবিলাক ষ্টেটমেণ্ট ৰেকৰ্ড কৰিছে সেই ষ্টেটমেণ্টত কি আছে কি নাই কোনোবাই স্বীকাৰ কৰিছে নে অস্বীকাৰ কৰিছে এই কথা আমি নজনাকৈ আমি কেনেকৈ কম প্ৰথম অৱস্থাত যে এই গোটেই মানে এইটো মানে তদন্তটো বিৰাট শুদ্ধ হৈছে বুলি আজি তাৰচেম মিত্ৰালক গ্ৰেপ্তাৰ কৰা হোৱা নাই নিশ্চয় আজি অমৃত প্ৰভা মহন্তক গ্ৰেপ্তাৰ কৰা হৈছে যদি সেই ইয়াতো পাৰ্টিত থকা 11 এইটো অসম মিশ্ৰণটো পাতা নাছিল ইণ্ডিভিজুৱেল কেইজনমান পাতিছিল তেওঁলোকক মানে আলহী অনাৰ দৰে আনি আলহীৰ দৰে তেওঁলোকে গুচি গ'ল তেওঁলোকৰ থাকি গ'ল মানে প্ৰয়োজনীয় আছিল শ্যামকানু মহন্তৰ মিছেছ ওৱান অফ দ্য ডাইৰেক্টৰ সেই হেৰিটোৰ তেওঁকতো মানে তাতে সেইদিনাখন টেলিফোন এটা কল ভাইৰেল হৈছে হাঁহি গতিকে তেওঁ তাতে এজন যিহেতু ডাইৰেক্টৰ তেওঁক তেনেধৰণৰ ব্যৱস্থা লোৱা নহ'ল এনেকুৱা কেইবাগৰাকী মানুহৰ সন্দেহটো ক'ত উপজিল যে এইবিলাকক তেওঁলোকে কিয় মানে প্ৰকৃত অৰ্থত দোষী সাব্যস্ত বা তেওঁলোকৰ দ্বাৰা তেওঁলোকক গ্ৰেপ্তাৰ কৰা কিয় নহ'ল কাষ্টডি ইণ্টাৰগেশ্যন কিয় নহ'ল গতিকে এই প্ৰশ্নবিলাকে কিন্তু জটিলতাৰ মাজলৈ নিছে তাৰ লগে লগে ইয়াত যিখন চাৰ্জশ্বিট দিলে আমি চাৰ্জশ্বিটখন নজনাকৈ আমি সংবাদ মাধ্যমত আগত কথা কোৱাটো আনঅফিচিয়েলি আমি কথা কিছু আমিও গম পাইছোঁ কিন্তু আনঅফিচিয়েলি কথা কৈ এই মুহূৰ্তত আৰু দুখন নকৰিবলৈ মই সকলোকে আহ্বান জনাম তাৰ লগে লগে যিহেতু ইতিমধ্যে গুলু আহমেদে গৈ ছিংগাপুৰত তাৰে 11জন বা অসম মিছনৰ পৰা কোনোজনে এজাহাৰ নিদিলে তেওঁ স্বাভাৱিক অস্বাভাৱিক মৃত্যু আমি কাগজ পত্ৰই আমি PM ৰিপৰ্ট আমি চাৰ্কামষ্টেঞ্চ এভিডেঞ্চৰ ওপৰত যেতিয়া গোটেই কথাখিনি আহিব তাত আমি কি কি চাৰ্কামষ্টেঞ্চ হৈছিল এটা মানুহক গুলিয়াই মাৰিব নালাগেতো ডেগাৰ দি মাৰিলে হত্যাকাণ্ড নহয়তো তেওঁক মাৰা কিছুমান পৰিৱেশ সৃষ্টি কৰাই লয় তেওঁক কি কেনে মৰাব পাৰি কেনেকৈ মাৰিব পাৰি কেনেকুৱা কোন পথেৰে গ'লে শুদ্ধ হ'ব সেইদিনাখন টুকুৰা টুকুৰা ভিডিঅ' কিয় দিয়া হ'ল চকুত টিপ মাৰি সেই সিদ্ধাৰ্থ শৰ্মাই কাক ক'লে যাব দে এই কথাবিলাকে নিশ্চয় জুবিন গাৰ্গক হত্যা কৰাটো ডেগাৰেদি মাৰিলে গম পালেহেঁতেন গুলিয়াই মাৰিলে গম পালেহেঁতেন পৰিকল্পনা মুখ্যমন্ত্ৰীয়ে কৈছে পৰিকল্পনা অসমতে হৈছিল 2 বছৰ আগৰ পৰা হৈছিল গোটেই টকা পইচা কৰাটো জড়িত আছে হয় সেই কথাখিনি এষ্টাব্লিছ কৰিব লাগিব আদালতত সাক্ষ্যবাদীৰ জৰিয়তে তেওঁলোকে এইবিলাক কথা যদি কালি কেছ ট্ৰেন্সফাৰ কৰিবলৈ গুড গ্ৰাউণ্ড যে তেওঁলোকে মিডিয়া ট্ৰায়েল কৰি আছে মানে ৰাইজে আগতীয়াকৈ চব কথা গম পায় উকিলে কেছ নলয় এইকাৰণে কেছটো ট্ৰেন্সফাৰ বেলেগ ষ্টেটলৈ সেইটো প্ৰভিজন আছে সুপ্ৰিম কোৰ্টে ট্ৰেন্সফাৰ কৰিব পাৰে আৰু এতিয়াও আছে চাৰ্জ যিকেইটাত আনিছে চাৰ্জৰ এগেইনষ্টেও এই কেছটো কিমান দীঘলীয়া হ'ব সেইটো ক'ব নোৱাৰোঁ কাৰণ চাৰ্জৰ এগেইনষ্টেও ইয়াক চেলেঞ্জ কৰিব পাৰে কোনোবাই তেওঁলোকে এগ্ৰিড পাৰ্টি যোন আছে আজি 62খন নে 60খন এজাহাৰ কৰিছে গৰিমা গাৰ্গৰ এজাহাৰ বহুত দেৰিকৈ আহিছে গতিকে প্ৰথম যিখন এজাহাৰ ৰেজিষ্টাৰ কৰিছে সেইখনে ফাৰ্ষ্ট এজাহাৰ
আৰু গৰিমা গাৰ্গৰ ছেকেণ্ড এফআইআৰ হ'ব ছেকেণ্ড এফআইআৰটো ষ্টেটমেণ্ট অফ দ্য উইটনেছ বুলি কোৱা হয় গতিকে তেওঁলোকৰো গোটেইখিনি একলগ কৰাৰ পিছত ক'ত কি আছে চব চাব কিন্তু এই মুহূৰ্তত আমি মুখ্যমন্ত্ৰীয়ে যিহেতু কৈছে যে হত্যাকাণ্ড হৈছে এতিয়া দায়িত্ব মুখ্যমন্ত্ৰী হত্যাকাণ্ডটো এষ্টাব্লিছ কৰা হয়তো তেওঁ কনভিন্স হৈ আছে যে হত্যাকাণ্ড আমি এষ্টাব্লিছ কৰিব পাৰিম কাৰণ তদন্ত তেওঁ যিটো টীম বনাই দিছে তাৰ আগতে কিন্তু আমি বিতৰ্কত যাব নালাগে ঠিক আছে এই ক্ষেত্ৰত ছিংগাপুৰত কি হৈছে আমি নিশ্চয় গম পাম ছিংগাপুৰত প্লেচ অফ অকাৰেঞ্চত আচলতে তেওঁ মুখ্যমন্ত্ৰীয়ে কৈছিল যে দুজন ইতিমধ্যে গৈছে তেতিয়া তেওঁলোক দিল্লীত আছে তাৰ লগে লগে প্লেচ অফ অকাৰেঞ্চত যিহেতু আমাৰ এখন টিটি আছে প্লেচ অফ অকাৰেঞ্চত যাবৰ লগে লগে লাগিছিল গতিকে প্লেচ অফ বহুত পলমকৈ গ'ল তাতে কি তথ্য সংগ্ৰহ কৰিলে আমি নাজানো গোটেইখিনি অহাৰ পিছত প্ৰকৃত অৰ্থত অসমৰ ৰাইজে কিন্তু এই কথাটো কোনো এৰি নিদিয়ে জুবিন গাৰ্গৰ হত্যাকাৰীসকলক উচিত শাস্তি পাবই লাগিব তাৰ কাৰণে যিকোনো ব্যৱস্থা লৈ মই আকৌ আহিম লুইত কুমাৰ বৰ্মন আচলতে এয়া স্বাভাৱিক মৃত্যু দুৰ্ঘটনাজনিত মৃত্যু নে সঁচাকৈ এটা হত্যাকাণ্ড আপোনাৰ বিশ্লেষণটো কি এইটো স্বাভাৱিক মৃত্যু হয় বা দুৰ্ঘটনা বুলি ক'ব পাৰোঁ যেতিয়া আপোনাৰ জুবিন গাৰ্গ ঢুকুৱাত সকলোৱে দুখ লাগিছিলে আমাৰ তো তিনিদিনৰ পিছত মই যেতিয়া আপোনাৰ প্ৰথম ডেথ চাৰ্টিফিকেট দিলে ছিংগাপুৰ পুলিচে তেতিয়া তাত লিখা আছে দেয়াৰ ইজ ন' ফাউল প্লে মানে ড্ৰাউনিঙত ঢুকাইছে তো প্ৰথম অৱস্থাত অসমৰ একেবাৰে বেছিক আছিলে যোৱাকালি এইটো বস্তুৱে হৈছে তাৰ আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো মানে কাম কৰিছে ধৰক আপোনাৰ ডেড বডি আনাৰ পৰা চব বৰ ভালদৰে কৰিছে তাৰপিছত মানুহে ভাবি ল'লে যে তাক হত্যা কৰা হৈছে তো হত্যাৰ পিছত এনেকুৱা মানে হত্যা জাষ্টিছ ফৰ জুবিন ইমান বাঢ়ি গ'ল তো সেই মত মুখ্যমন্ত্ৰীয়ে বোধকৈ নাৰ্ভাছ হৈ পেলাই তেখেতে SIT ফৰ্ম কৰি পেলাই গৈ হত্যা মানে ৰাইজে যিহেতু কৈ আছে হত্যা হৈছে তো তেখেতে হত্যা কৰা ৰাইজে কোৱা কাৰণে তেনেকুৱা মই ৰাইজে ইমান প্ৰেছাৰ আজি ধৰক 6 মিলিয়ন কিবা হৈছে জাষ্টিছৰ কাৰণে যি নহওক তো ৰাজ্যৰ মুখ্যমন্ত্ৰী আটাইতকৈ ৰেছপনচিবল তেওঁ এনে নকয় তেওঁ হত্যা হৈছে বুলি তাৰমানে 2 বছৰ আগৰ পৰা প্লেনিং মটিভ বিভিন্ন ধৰণৰ কথা জড়িত আছে এইখিনি আছিল তেওঁলোকৰ প্লেনিং যে তেওঁলোকে এনেকৈ হত্যাকাণ্ড কৰিছে ষড়যন্ত্ৰ কৰি ডেগা বন্দুকি নহয় যাতে এই মানুহে মানে দেখাত এনেকুৱা লাগে বা ছিংগাপুৰৰ মানুহখিনি পুলিচ বিষয়াসকলেও বুজি নাপায় যে তেওঁ সাঁতুৰিছিলে সাঁতোৰোতে মানে এটা স্বাভাৱিক মৃত্যু হ'ল তেনেকুৱা ধৰণৰ তেওঁলোকে মানে প্লেনিংটো সেইটোৱে আছিলে আৰু এই প্লেনিংটোত কিন্তু মানে তেওঁলোকৰ প্লেনিংটোত আজি জুবিন দা অসমৰ পৰা নোহোৱা হৈ গ'ল ইয়াত কোনো কাৰণত এইটো স্বাভাৱিক মৃত্যু এইটো কাৰণে হ'ব নোৱাৰে কাৰণ কিয় 110% এইসকল অপৰাধী বা এই অভিযুক্তসকলৰ মানে 110% দুখ আছে আমি সেইটো কথা চিঞৰি আছোঁ কাৰণ কিয় শ্যাম কানু মহন্তৰ এটা বেলেগ মটিভ আছিল আজি আমাৰ সিদ্ধাৰ্থৰ এটা মটিভ আছিলে অমিত প্ৰভা মহন্তৰ এটা মটিভ আছিলে শেখৰৰ আৰু গোটেইখিনি মিলি তেওঁলোকে ইমান ধুনীয়াকৈ এই গুৱাহাটীৰ পৰাই তেওঁলোকৰ আৰু উৎপত্তিস্থলটো কিন্তু গুৱাহাটী উৎপত্তিস্থল ইয়াত আৰু হৈছে মাৰ্ডাৰটো তাত কিন্তু সেইকাৰণেই ছিংগাপুৰ পুলিচৰ আগত তেওঁলোকে চকুত ধূলি মাৰিছে সেইকাৰণে ছিংগাপুৰ পুলিচে আজি মানে যিমান যি হেৰি কৰিলেও মানে তেওঁলোকে তদন্ত কৰিলেও যে তেওঁলোকৰ চকুত হঠাৎ ধৰা নপৰিব কিন্তু আমাৰ অসমবাসীৰ অসমীয়াৰ চকুত বা আমি যিসকল জুবিন দাৰ লগত জড়িত তেওঁলোকৰ চকুত কিন্তু এই অপৰাধীসকল ধৰা পৰিছে আৰু সেইকাৰণে তেনেকুৱা আগতে পাইছিল নে আমি পাইছোঁ কাৰণে আৰু ইতিমধ্যে 300 যে সাক্ষ্য দিছে গোটেই 300 সাক্ষ্যই যে আমাক লাগিব বুলি নহয় তাৰেতো 50গৰাকী এনেকুৱা সাক্ষ্য আছে সাক্ষী প্ৰদান কৰিছে কিন্তু একদম মানে বিভিন্ন ধৰণৰ কথা যে সিদ্ধাৰ্থৰ মানে যি ময়মতালি বা সিদ্ধাৰ্থৰ যি প্লেনিং জুবিন দাক লৈ কাৰণ কিয় মানুহ এজনক মানে ছাৰে কোৱাৰ ধৰণে যে হানিখুচি হত্যা কৰিব নালাগে তেওঁ যিখিনি প্লেনিং কৰিছে যে জুবিন গাৰ্গ চিজাৰ এটেক বুলি জানে জুবিন গাৰ্গ চিজাৰ এটেক হোৱাৰ পিছতো তেওঁলোকে পানীত নামিব দিছে তেওঁলোকে কি কৰিছে জুবিন গাৰ্গক ইয়ত পাৰ্টিত লৈ গৈছে আৰু মানে তাত সাঁতুৰিব দিছে আৰু সিদ্ধাৰ্থৰ সেই ভংগীমাতেই গম পায় যে সিদ্ধাৰ্থৰ কিবা এটা নহয় কিবা এটা তাৰ ষড়যন্ত্ৰ আছে য'ত নেকি জুবিন দা ইমান দূৰলৈ গৈছে লাইফ জেকেট নিপিন্ধাকে সাঁতুৰি আছে কিন্তু কোনোবাই চিঞৰিছে যে আমি তাত তেওঁলোক মানে জুবিনৰ ওচৰত যা বচাব লাগে বা জুবিনক ঘূৰাই আন কিন্তু সি নালাগে বুলি কৈছে তাৰ উপৰিও আপুনি অসমত থাকোঁতে যেতিয়া জুবিন দাৰ চিজাৰ এটেক হ'ল অসমলৈ মুম্বাইৰ পৰা অসমলৈ ঘূৰি আহিলে তাৰপিছত আমি কৈছিলোঁ যে জুবিন দাক আমি ধুনীয়াকৈ সুৰক্ষা দিব লাগিব সংৰক্ষণ কৰিব লাগিব জুবিন দাক আমি অলপ ভালকৈ চোৱা চিতা কৰিব লাগিব আমি কৈছিলোঁ যে জুবিন দাক যে অলপ চ'চবিলাক কমাই দিবৰ কাৰণে সি কিন্তু কণ্টিনিউ আমি দেখিলোঁ যে আজি যদি লখিমপুৰত কাইলৈ নলবাৰীত তাৰপিছত একদম জুবিন দাৰ শ্ব' আছে বোলে ধেমাজিত এনেকৈ তেওঁ একদম গোটেই মানে অসমৰ বিভিন্ন প্ৰান্তত ডে বাই ডে প্ৰত্যেক দিনাই বিহু শ্ব'চ লৈছিলে কিয় লৈছিলে
কাৰণ কিয় এইবিলাক কথা আছিল যে কেৱল জুবিন গাৰ্গক টকা ঘটাৰ মেচিন বনাই পেলাই জুবিন দাই নিজে কৈ থৈ গৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফাংচনত হয়। কৈছে ইট ইজ ডিউটি অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হয়। তেওঁক চিকিউৰিটি প্ৰভাইড কৰা, তেওঁক মেডিকেল প্ৰভাইড কৰা, তেওঁক এম্বুলেঞ্চ প্ৰভাইড কৰা, চব থাকিব লাগিছিল। আৰু এইবিলাক চব সিদ্ধাৰ্থে কৈ দিছে এনেকুৱা একোৱেই যে নাছিলে। সিদ্ধাৰ্থে কৈ দিছে যে এইবোৰ দৰকাৰ নাই, নালাগে, তেনেকুৱা ধৰণৰ গোটেই মই কৈছোঁ নহয় যে এটা গভীৰ ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰ বহুত দিনৰ পৰাই আৰু বহু দিনৰ হৈ পৰা আছিল। চলি থকা আমি কথা এতিয়া কোৱা। এখন ঠিক আছে। স্পষ্ট ছবি মই আহিম, আকৌ আহিম অজয় ফুকন। মই পলাশ ৰঞ্জন বৰুৱাৰ ওচৰলৈ প্লেচ অফ আহিছোঁ। অকাৰেঞ্চ যিহেতু আপোনাৰ ছিংগাপুৰ হৈছিলে, ছিংগাপুৰ পুলিচে প্ৰথম ইনভেষ্টিগেট কৰিছে, তেওঁলোকে কৈছে দেৰ ইজ ন' ফাউল প্লে। তো এতিয়া আমি এনেকুৱা মানে হত্যা বোলে ধৰি লৈছোঁ গোটেই মখাই, হয়। মানে গোটেই মানে এটা আপোনাৰ বামুণ আছিল যে এটা পিঠিত যে আপোনাৰ কি ছাগলী লৈছিলে, তো 3টা মানুহে বোলে কুকুৰ লৈছে কুকুৰে হৈ গ'ল। তেতিয়া গোটেই মানুহখিনি এনেকুৱা কৈছে তেখেত হত্যা হৈছে। তো আই উইটনেছ আপুনিও নহয়, মই নহয়, ছাৰো নহয়, একোনো নহয়। তো আমি সেই ক্ষেত্ৰত ছিংগাপুৰ পুলিচক বিশ্বাস কৰিম নে আমি পাব্লিকক কি আছে, চাৰ্কামষ্টেঞ্চেল কি আছিল, ইয়াত মটিভ কি আছিল, ইণ্টেনশ্যন কি আছিল, তাতে ডেগাৰ মাৰিব নালাগে নহয়। পুৰা ভিডিঅ'ত বাহিৰে আমাৰ ফাইনেন্সিয়েল স্কেম হৈছিলে, এইটোত মই বেলেগ ক্ষেত্ৰত একো ক'ব নাযাওঁ, কিন্তু মই এইটো ভালদৰে বিশ্বাস কৰোঁ যে জুবিন গাৰ্গক কোনো হত্যা কৰিব নোৱাৰে। হত্যা কৰিব নোৱাৰিলেহেঁতেন যদি এই চাৰ্কলটো লৈ গ'লহেঁতেন। জুবিন গাৰ্গে চবকে বন্ধ কৰি দিছে নিয়াটো। মানুহ নহয় কিন্তু আমি ৰাজা বৰুৱাকে কৰি পাৰ্থ গোস্বামীকে আৰম্ভ কৰি কোনো লগত নিয়া নাই, অকল হত্যাকাৰীকেইটাই প্লেন বনাই তাই জাগা বাছি লৈছিল ছিংগাপুৰ, আনকি তেওঁক লৈ বচাব পাৰিলে হয়, বচাব পাৰিলেহেঁতেন। ডেফিনেটলি। কাৰণ কিয় আমি দেখিছোঁ যে তেওঁ ভাগৰুৱা হৈ গৈছে, তেওঁ ভাগৰুৱা হৈ গৈছে, কিন্তু তেওঁলোকে সিদ্ধাৰ্থ আৰু শেখৰ একেবাৰে গাতে গাত লাগি আছিলে, তেওঁলোকে ক'ব পাৰিলে হয় যে আমি জুবিন দাক উঠাই আনো ওপৰলৈ আৰু যাব নিদিওঁ। তাৰপিছত এটা কথা যে 75 মিনিট 75 মিনিট মানুহটো কোনো ধৰণৰ তেওঁলোকে ট্ৰিটমেণ্ট নিদিয়াকৈ তেনেকৈ পেলাই থৈ দিছে তাতে। তাৰ সেইখিনি হ'ল শ্যাম কানুৰ হেমাহি। এতিয়া 75 মিনিট যিটো কৈছে ছাৰে মাত্ৰ কৈছে যে তেখেতে চাৰ্জশ্বিট দেখা নাই, তো 75 মিনিটটো কোনে ক'লে? এইবিলাক কথা এতিয়া তাতেই গম পোৱা গৈছে, বিভিন্নজনে যিখিনি কথা কৈছে ইয়ত পাৰ্টিত থকা মানুহৰ মুখৰ পৰাই এইখিনি কথা ওলাইছে। আৰু এতিয়া চাৰ্জশ্বিটখনত হয়, চাৰ্জশ্বিটখন আমি দেখা নাই, চাৰ্জশ্বিটখনৰ বিষয়ে আমি ক'ব নোৱাৰোঁ, কিন্তু তাত থকা যিবিলাক ধাৰা লাগিছে সেই ধাৰাবিলাকৰ বিশ্লেষক হিচাপে আমি গম পাওঁ যে কিছুমান কথা যে তাত 110% এওঁলোক জড়িত আছে। আৰু যদি তেওঁলোক এই হত্যাকাণ্ডটোত জড়িত নাথাকিলে হয় তেনেহ'লে এই কথাটো কেতিয়াও এনেকুৱা ধৰণৰ এটা এষ্টাব্লিছমেণ্ট নহ'ল হয়। কাৰণ কিয় আজি ৰাইজৰ আদালতত, আজি ৰাইজৰ মনত, ৰাইজৰ ভাৱত তেওঁলোক ইতিমধ্যেই তেওঁলোক মানে দোষী হয় আৰু দোষী হিচাপে সাব্যস্ত কৰিছে। তেওঁলোকক শাস্তিৰ ৰায়ো প্ৰদান কৰিছে অসমৰ কেৱল আমি ন্যায়পালিকাৰ ওপৰত বিশ্বাস কৰি আছোঁ। প্ৰথমতে 103 নাছিল, মুখ্যমন্ত্ৰীয়ে তদন্তৰ কিছু গতিধাৰা গম পোৱাৰ পিছত 103টো পিছতে সংযুক্ত হৈছে। গোটেই মুখ্যমন্ত্ৰীয়ে জানে যে হত্যা হৈছে নে মটিভ ক'ত, অসমত প্লেনিং হৈছিল, তেওঁতো কৈ আছে। তাৰপিছত যেতিয়া অসমৰ এজন ৰেছপনচিবল পাৰ্চন আমাৰ গাৰ্জেন অসমৰ মুখ্যমন্ত্ৰী কোৱাৰ পিছত এতিয়া মুখ্যমন্ত্ৰীয়ে কেনেধৰণে প্ৰমাণ কৰে, মুখ্যমন্ত্ৰীৰ ওপৰত দায়িত্ব আহিব। যদি স্বাভাৱিক মৃত্যু আছিলে তেনেহ'লে ছিংগাপুৰত ইয়ত পাৰ্টিত থকা সেই প্ৰৱাসী অসমীয়াসকলে তেওঁলোকে মুকলি মনেৰে আহি কিয় তেওঁলোকে নিজৰ এপলজাইজ কৰি বা দায়বদ্ধতা পালন বা নৈতিক দায়িত্ব স্বীকাৰ কৰি তেওঁলোকে একোৱে নক'লে। আজি শেখৰৰ মন্তব্য বেলেগ, অমৃতপ্ৰভা মন্তব্য বেলেগ, গোটেইখিনি বেলেগ বেলেগ কিয় হ'ল? দুখ নাই। আৰু আমি শুনিছোঁ তাতে তেওঁলোকে বহু সময় তেওঁলোকে প্লেনিং কৰিছে তাতে। দাদাৰ মৃত্যু হোৱাৰ পিছত দাদাক যেতিয়া লৈ আহিলে সেইসমূহ থাকি নিশ্চয়। মই পলাশ ৰঞ্জন বৰুৱা আপোনাৰ পৰা অপেনিং ৰিমাৰ্কছটো জানিব বিচাৰিছোঁ। প্ৰথম কথা হ'ল এইটো এটা পৰিকল্পিত হত্যাকাণ্ড, তাত কোনো সন্দেহ নাই। মুখ্যমন্ত্ৰীয়ে কোৱাৰ আগতেও কিন্তু আমি কৈছিলোঁ, যিদিনা এজাহাৰ দিবলৈ গৈছিলোঁ সেইদিনা আমি কৈছিলোঁ হত্যাকাণ্ডটো এনেকুৱা অকল ডিঙি কাটি মাৰিলেই বা কিবা কৰি মাৰিলে যে গুলিয়াই মাৰি দিলেই হত্যাকাণ্ড হ'ব। মই ইয়াত এতিয়া বহি আছোঁ, লণ্ডনত মই হয়তো এটা মানুহ এটা মৰুৱাই দিব পাৰোঁ, সেইটো কি হত্যাকাণ্ড নহ'ব? মই কিন্তু ইয়াত বহি আছোঁ। এটা উদাহৰণ, অজয় আৰু মই দিল্লীত আছোঁ আজিৰ দিনটোত, মোক গাড়ী এখনে খুন্দা মাৰি দিলে, মৰি গ'লোঁ মই। চব মানুহে দেখিছে, ৰাস্তা ক্ৰছ কৰিবলৈ লৈছিলে, মোক গাড়ীখনে খুন্দিয়ালে, এক্সিডেণ্ট চবে দেখিলে। কি এক্সিডেণ্ট কেছেই ৰেজিষ্টাৰ হ'ল। কিন্তু অলপ দিনৰ পিছত ইয়াত খবৰ ওলালে যে অজয় মোৰ মাটি বাৰী কাজিয়া আছে ইয়াত, আৰু সেই সময়ত অজয়ো দিল্লীত আছে। তাৰপিছত খানি গৈ চাৰ্কামষ্টেঞ্চ যিটো এভিডেঞ্চ, যিটো লিংক ওলালে, দেখিলে যে মোৰ মৃত্যুৰ কাৰণে অজয় জগৰীয়া আছে। কাৰণ বেমাৰটো ইয়াৰ পৰা আছেতো। এতিয়া চাওক, ছিংগাপুৰ এখন হ'ল বেলেগ এখন কাণ্ট্ৰি,
সাৰ্বভৌম এখন কাণ্ট্ৰি, আমাৰ কাণ্ট্ৰি বেলেগ, তেওঁলোকৰ জুডিচিয়েল ছিষ্টেম বেলেগ, আমাৰ জুডিচিয়েল ছিষ্টেম বেলেগ। যদিও কমনৱেলথ কাণ্ট্ৰিবিলাকৰ এটা বুজাবুজি আছে আৰু আমাৰ অলৰেডি MLA-টিও আছে, তাৰপিছতো কিন্তু তাৰ আদালতে যদি কাইলৈ কৈ দিয়ে যে দেয়াৰ ইজ ন' ফাউল প্লে, কিন্তু সেই কেছটোৱে সাংঘাতিক ধৰণৰ আমাৰ কেছটোত এফেক্ট নকৰে। মই সেইটোৱে জানিব বিচাৰিছোঁ, সেইটো কৈ আমাৰ আদালতে তেওঁলোকে সুবিধা এটা কথা কমন কথা আহিব পাৰে, কাৰণ তাৰ জুডিচিয়েলটো আমাৰ ইয়াত জুডিচিয়েল মানিব লাগিব বুলি কোনো কথা নাই দেই। দ্বিতীয় কথা, MLT যোগেদি অনাৰ তাৰ নথিপত্ৰ আমাৰ কোৰ্টে ৰিজেক্ট কৰিব পাৰে। বোধ কৰোঁ জয়াললিতা কেছত হয়তো হেৰি হৈছেই, মাদ্ৰাজ হাইকোৰ্টে এডভোকেট দুজনকৈ আছে আমাৰ মানস দা আৰু এইবিলাক জানিব। কিন্তু এটা কথা ঠিক, তেওঁলোকে তদন্ত কি কৰিছে, তেওঁলোকে তাত মানুহ সাঁতুৰিবলৈ গৈছে, ডিঙিত চেপি ডুবাই মাৰিছে নে কিবা আছে, তেওঁলোকৰ তদন্তটো এটা লিমিট আছে। তেওঁলোকৰ পুলিচৰ এইটো দৰকাৰ নাই যে সিদ্ধাৰ্থই কিমান পইচা মাৰি থৈছে, কেইখন বিহুমেলাৰ পৰা পইচা মাৰি থৈছে, জুবিন গাৰ্গৰ বিষয়েও ৰাতি কিমান মদ খাইছিল, এইবিলাক কথা নাই। যদি এইবিলাক কথা ছিংগাপুৰ পুলিচৰ তদন্তৰ আওতালৈ যদি আহিব লাগিছিল, আমাৰ চৰকাৰৰ গাত ভুল আছে। আমাৰ তাৰ হাই কমিশ্যনাৰ যোগেদি যিহেতু MLT চুক্তি আছে, গতিকে আমাৰ যিখিনি ডকুমেণ্টছ, আমাৰ যিখিনি সন্দেহ, আমাৰ ইয়াত যিখিনি এভিডেন্স পাইছে সেইখিনি ছিংগাপুৰ পুলিচক প্ৰভাইড কৰা দৰকাৰ। আৰু এই কথাটো সকলোৱে এৰাই চলি আছে যে তাত দি দিব, কিন্তু তাত জাজমেণ্টটো দিয়াৰ আগত বা তেওঁলোকে এতিয়া যিহেতু ইনভেষ্টিগেশ্যন পিৰিয়ড তাতো চলি আছে, কিন্তু তেওঁলোকৰ পৰা আমি লৈছোঁ, কিন্তু আমিতো দিয়া নাই। তেওঁলোকে নাই বিচৰাৰ কাৰণে দিয়া নাই বুলি ক'লে নহ'ব। কিন্তু আমাৰ হাই কমিশ্যনে ক'ব লাগিছিল, হিচাপততো তাত কেছটো প্ৰথম FIR লজ কৰিব লাগিছিল ইণ্ডিয়ান হাই কমিশ্যনে, ছিংগাপুৰৰ প্ৰথম কেছটো। আৰু ইয়াত এজনে আহি প্ৰেছ মিট দি ক'লে যে সেই সময়ত ডেপুটি হাই কমিশ্যনাৰ, যদিও তেওঁ মিছা কথা কৈছে, ডেপুটি হাই কমিশ্যনাৰ তাত এগৰাকী আছে সেইটো অফিচত, এগৰাকী মহিলা, কিন্তু তেওঁ এজন পুৰুষ অফিচাৰৰ কথা কৈছে। নিশ্চয় তেওঁ ডেপুটি হাই কমিশ্যনাৰতকৈ তলৰ ৰেংকৰ অফিচাৰ হ'ব, আমি ধৰি লৈছোঁ, তেওঁ নাজানে কাৰণে ডেপুটি হাই কমিশ্যনাৰ বুলি কৈছে। এম্বুলেঞ্চখনৰ লগত গৈছে বুলি কৈছে, এম্বুলেঞ্চখনে উঠি যোৱা নাই, কিন্তু এই আমাৰ ইয়াত যিজনে প্ৰেছ মিট দিছিল তেওঁ তাত গৈছে বুলি কৈছে। গতিকে আৰু এইটো এটা গভৰ্ণমেণ্ট স্পনচৰ প্ৰগ্ৰেম আছিলে, চৰকাৰৰ এটা স্পনচৰ প্ৰগ্ৰেমত গৈ আমাৰ হিয়াৰ আমঠু হেৰাইছে। তাৰ কাৰণে কি তাৰ হাই কমিশ্যন, আমাৰ ইণ্ডিয়াৰ যিটো হাই কমিশ্যন আছে তাৰ কাৰণে ৰেছপনচিবল নহ'ব? যিটো হাই কমিশ্যনাৰে আমাৰ অসমৰ মুখ্যমন্ত্ৰীলৈ চিঠি লিখিব পাৰে পইচা ৰিচিভ কৰিবলৈ শ্যামকানু মহন্তক, তেতিয়া কিয় ৰেছপনচিবল নহ'ব? আৰু তেওঁ জুবিন গাৰ্গ ইয়াত যিহেতু ছিকিউৰিটি প্ৰভাইড মানুহ আছিলে, গতিকে তেওঁ এখন বেলেগ দেশত আৰু ইণ্ডিয়ান গভৰ্ণমেণ্টৰ এটা প্ৰগ্ৰেমত গৈছে, গতিকে তাত ছিকিউৰিটি প্ৰভাইড কৰি দিয়াত দায়িত্বটো আমাৰ হাই কমিশ্যনৰ আছিল। গতিকে এই কথাবোৰ এৰাই চলিব নোৱাৰে। এতিয়া আপুনি চাব 1032 ঠিক আছে, এটা যেতিয়া লাইনত আহি গ'ল লৈ আহিলে, কিন্তু 1062 বোধ কৰোঁ সেই সময়ত ৰেজিষ্টাৰ সময়ত আছিলে কেছটো। এতিয়া চাৰ্জশ্বিটৰ সময়ত মই এই ছেকশ্যনটো দেখা নাই। এইটো কিয় আঁতৰাই দিলে? নেগলিজেঞ্চ। এই যে অফিচাৰবোৰ নেগলিজেঞ্চ আছে, সেই অফিচাৰবোৰক বচাবলৈ এই 11জন মানুহ আছে। দুজনী প্ৰথম অসমৰ সংবাদ মাধ্যমত সুস্মিতা গোস্বামীৰ কথাটো মই আনিছিলোঁ প্ৰথম ফাৰ্ষ্ট, তাৰ পিছদিনা আহিয়ে কৈছিল। মই কৈছিলোঁ যে দুজনী ছোৱালীয়ে অমিত প্ৰভা আৰু সুস্মিতা গোস্বামীয়ে হেৰি কৰি আছিলে। অকণমান এই বিষয়টো আৰু এটা নতুন বিষয় ওলাইছে, যেন আহিম। এটা বিৰতি লৈছোঁ, বিৰতি জুবিন গাৰ্গ সন্দৰ্ভত আলোচনা কৰিছে, আৰু বিশেষকৈ ছিংগাপুৰ আৰক্ষীয়ে শেহতীয়াভাৱে যি তথ্য বা তেওঁলোকে যিটো স্পষ্টীকৰণ দিছে, তাত পুনৰ তেনেধৰণৰ অপৰাধমূলক ঘটনা সংঘটিত হোৱা নাই বুলি কৈছে, ফাউল প্লে হোৱা নাই বুলি কৈছে। আৰু সেই সন্দৰ্ভতে আমাৰ এই CIDৰ SITৰ যি বিশাল অভিযোগনামা, সেইসমূহ কি অথলে যাব নেকি, বা অভিযুক্তই ক'ৰবাত সুৰুঙা লাভ কৰিব নেকি, সেই বিষয়সমূহে অকণমান আমি আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে সেই বিষয়ে কিছু তথ্য আমি দৰ্শক আলোচনাৰ জৰিয়তে জনাইছোঁ। এইবাৰ মই যাব বিচাৰিছোঁ এই গোটেই বিষয়টোৰ সন্দৰ্ভত। কংকন দাস আছে, মুখপাত্ৰ কংগ্ৰেছৰ, আপোনাৰ ওচৰলৈ আহিছোঁ। গোটেই বিষয়টোৰ সন্দৰ্ভত কি ক'ব? কাৰণ এয়া হত্যা, দুৰ্ঘটনা, এনেধৰণৰ বিষয়টোক লৈ আকৌ কিন্তু চৰ্চা হৈছে। চাওক, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটো, জুবিন গাৰ্গ আছিলে আমাৰ অসমীয়া জাতীয় জীৱনৰ এক সত্তা, যিটো সত্তাই তেখেতৰ গানৰ যোগেৰে অসমৰ জাতীয় জীৱনখন প্ৰতিচ্ছবিত হৈছিল। তেখেতৰ মৃত্যুৱে এক অপৰিগণীয় ক্ষতি, আৰু এই ক্ষতিটো অসমৰ প্ৰতিগৰাকী অসমীয়া ইয়াক মানি ল'ব পৰা নাই। তেতিয়া তেখেতৰ মৃত্যু হ'ল। মৃত্যু হোৱাৰ পিছত SIT গঠন কৰা হ'ল অসম চৰকাৰৰ ফালৰ পৰা। আমি সাধাৰণতে SIT বুলি কওঁতে দেখা পাওঁ যে আমি জোনমণি ৰাভাৰ আমাৰ অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰৰ আমাৰ
সাহসী মহিলা আমাৰ আৰক্ষী বিষয়ে মৃত্যুটো SITত আছিলে, তাৰপিছত পৰৱৰ্তী কালত কি হ'ল আমি দেখিছোঁ। কিন্তু ইয়াত SITত যেতিয়া আমি দেখিছোঁ যে SITৰ মুৰব্বীজনে আমাৰ মুন্ন প্ৰসাদ গুপ্তা ডাঙৰীয়াই ষ্টেটমেণ্ট বেলেগ, কিন্তু তাত কি ক'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয় সকলো প্ৰেছতে হওক বা এছেম্বলিতে হওক কোৱা দেখিলোঁ কি ডেভেলপমেণ্ট হৈছে। যা কি নহওক তেখেতৰ ডিপাৰ্টমেণ্ট তেখেতে কোৱাৰ অধিকাৰ আছে। এতিয়া তেখেতে ক'লে মই যে এইটো হত্যা হৈছিল, এতিয়া যদি হত্যা হৈছিলে তাক ইষ্টাব্লিছ কৰাৰ দায়িত্বটো চৰকাৰখনৰে। এতিয়া আহিলে SIT আমাৰ চাৰ্জশ্বিট দিছে, মই এতিয়ালৈকে কিন্তু সঁচা কথা ক'বলৈ আমি চাৰ্জশ্বিটখন চোৱা নাই, এজন মই অধিবক্তা হিচাপেও কথাবিলাক কোৱাটো টান। কিন্তু চাৰ্জশ্বিটখনত যদি আমি সামাজিক মাধ্যমত ওলাই থকা যদি এইবিলাক যিটো ধাৰা দিছে সেইটোতো মৃত্যুৰ ধৰক, আৰু তাৰপিছত আপোনাৰ বাকীখিনি যিখিনি দেখি আছোঁ আমি সাক্ষী প্ৰমাণ চাৰ্জ যিখিনি ফ্ৰেম কৰা হৈছে সেইখিনিয়েতো অত্যন্তটো দুৰ্ভাগ্যজনক ঘটনা হ'ব যদিহে সঁচাসঁচিকৈ চাৰ্জশ্বিটখনত এইখিনি আছে। এতিয়া যে তেখেতৰ মৃত্যুৰ ঘটনাটো পৰৱৰ্তী কালত যদি প্ৰমাণ কৰাৰ দায়িত্বটো মই ভাবোঁ অসম চৰকাৰৰ এইটো প্ৰথম দায়িত্ব হ'ব যে ফাষ্টেগ কোৰ্ট এখন গঠন কৰক, আৰু ফাষ্টেগ কোৰ্টখন গঠন কৰিলে নহ'ব, কাৰণ নৰ্মেল প্ৰক্ৰিয়াত আমি যিমানখিনি আমি SITৰ পৰা গম পাইছোঁ 300কৰো অধিক আমাৰ সাক্ষীবাদী লৈছে, গতিকে নৰ্মেল কৰ্চত গ'লে আপোনাৰ বহুত দিনীয়া এটা দীঘলীয়া লাগিব। অসমৰ ৰাইজে বিচাৰি আছে অসম জুবিন গাঁৱৰ প্ৰকৃত ঘটনাটো ওলাই পৰক, আৰু এইটো এনেকুৱাকৈ ওলাক যাতে দোষীয়ে শাস্তি পায়, যিনেই দোষী নহওক। কিন্তু আমাৰ এই চাৰ্জশ্বিটখনত যিকেইটা নাম কোৱা হৈছে সেই নামকেইটা যিকেইটা মানুহক চাৰ্জশ্বিটত দোষী সাব্যস্ত কৰা হৈছে সেই মানুহকেইজনক লৈহে আমাৰ সন্দেহ আছে, কাৰণ সেই মানুহকেইজন বৰ্তমান অসম চৰকাৰখনৰ BJP চৰকাৰখনৰ বৰমূৰীয়াকৰ লগত উঠা বহা। গতিকে ক'ৰবাত নহয় ক'ৰবাত কিছুমান মানুহ ৰৈ গ'ল নেকি, কিছুমান মানুহক সঁচা অৰ্থাৎ চাৰ্জশ্বিটৰ পৰা কি প্ৰকৃত ঘটনাটো লুকাই ৰখা হ'ল নেকি, অসমৰ আৱেগক এক অনুভূতিটোক যাতে বিপথে পৰিচালিত কৰা হ'ল নেকি। গতিকে মই অসম চৰকাৰক বা BJP চৰকাৰখনক অনুৰোধ জনাম যে আপুনি ফাষ্টেগ গঠন কৰক, লগতে এটা পুলিচ প্ৰশাসনৰ অকল ফাষ্টেগ কৰিলে নহ'ব, ডেট দিব, নটিচ 300 মানুহ সাক্ষীবাদী আছে, 300 মানুহ লোৱাৰ লগে লগে আপোনাৰতো নটিচো যাব লাগিব। গতিকে নটিচখন পুলিচে যাতে অন টাইমত দিয়ে আৰু ডে টু ডে হওক, কাৰণ এইটো এটা ৰাজনীতিৰ পাকচক্ৰ হ'ব নালাগে, কাৰণ এইটো জুবিন গাৰ্গৰ সঁচা অৰ্থত চৰকাৰখনে এক দোষীক সাব্যস্ত কৰি যদি প্ৰকৃত দোষীজনক সাব্যস্ত কৰক। কিন্তু আমাৰ সন্ধিয়ান হৈছে, আগতো আমি SIT ৰিপৰ্টবিলাক দেখা পাইছোঁ, আৰু আজিও যদি জুবিন গাৰ্গে যাতে আমাৰ এই সত্তা এইটোতো হেৰাই গৈছে, এইটো অপৰেগা সতী, এইটোক আমি নোৱাৰিম। কিন্তু আমি অসমে বিচাৰিছোঁ তেনেকুৱা এটা সত্তাত যিটো হত্যাকাৰীসকল যাতে বৰমূৰীয়াসকলৰ লগত উঠা বহা কৰাৰ কাৰণে বাচি নাযায়, সেইটোহে আমি নিশ্চয়। মই মানস সৰণী ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ, যিটো অভিযোগ কৰিছে যে যিসকল অভিযুক্ত যাতে বৰমূৰীয়াৰ লগত উঠা বহা নকৰে, বা বিভিন্ন বিৰোধীয়ে হওক বা বিভিন্নজনে মাজে মাজে অভিযোগ কৰি আছে যে ক'ৰবাত এটা বিষয়টোত ৰাজনীতি সোমাই পৰিছে নেকি, বা ক'ৰবাত সুৰক্ষা দিয়াৰ চেষ্টা এটা গোপনে চলিছে নেকি, এনেধৰণৰ অভিযোগ উত্থাপন হৈছে দেই। চৰকাৰৰ তেনে অভিযোগ কিমান দূৰ গ্ৰহণযোগ্য আচলতে? চাওক, এতিয়া যেতিয়া আপুনি সামাজিকভাৱে জড়িত হয় নহয়, আমাৰ বিভিন্ন ধৰণৰ মানুহৰ মুখামুখি হয়। আপুনি কেতিয়াবা আটাইতকৈ বেয়া ক্ৰিমিনেলজন, আটাইতকৈ বেয়া চৰিত্ৰহীন মানুহজনকো আপুনি লগ পায়, কথাৰ কথা এটা। গতিকে আপুনি নাজানিবও পাৰে, এইটো নহয় যে মানুহজন বেয়া যাৰ লগত। এতিয়া আপোনালোকে মুখ্যমন্ত্ৰীৰ কথা কৈছে বা চৰকাৰী বিষয়াৰ কথা কৈছে বা ৰাজনৈতিক পলিটিচিয়ানৰ কথা কৈছে, যাই নহওক ইন জেনেৰেল কৈছে, তেওঁ কোনোবা এজন মানুহৰ লগত মুখামুখি হ'লেই যে তেওঁ বেয়া, তেওঁক আপোনালোকে এইটো চাব লাগে তেওঁক কিবা নমনীয়তা দেখাইছে নেকি, তেওঁক আইনৰ বিৰুদ্ধত কৰিবলগীয়াখিনি কৰা নাই নেকি। আপোনালোকে ঠিক তেনেকুৱা ধৰণৰ পলিটিকেল বক্তব্য ৰাখিব নালাগে, এইটো এটা খুব ছ'চিয়েল এটা বেয়া মেছেজ যায়। এতিয়া কথাটো হ'ল কি, এইটো সম্পূৰ্ণৰূপে মই নস্যাৎ কৰিছোঁ। আপোনালোকে মাননীয় মুখ্যমন্ত্ৰীৰ কথা কৈছে, ইন্দিৰালৈ শ্যামকানু মহন্তৰ কথা কৈছে, সেইটোৱে চবেই কয়, সেইটোৱে মই ধৰি লৈছোঁ। কিন্তু শ্যামকানু মহন্তক মাননীয় মুখ্যমন্ত্ৰীয়ে কিবা ৰেহাই দিছে নেকি, বচাবৰ চেষ্টা কৰিছে, সেইটো যদি প্ৰতিবন্ধ কৰিব পাৰে তেতিয়া মই মানি ল'ম। কিন্তু এনেই অভিযোগ জামান ডাঙৰীয়া যিটো কৈছে যে তেওঁৰ পত্নীয়ে হওক বা ইয়ত পাৰ্টিত থকা সেই লোকসকলে হওক বা একাংশ লোক কিন্তু বহুতৰে সন্দেহ থকাৰ পিছতো কিন্তু আওতাত অহা নাই। নহয়, তাত অফেন্স দুটা আছে, কথাটো প্ৰব্লেম হৈছে। এটা ক্ৰিমিনেল অফেন্স, এটা ইকনমিক, সেইটো ক্ৰিমিনেলে হয়, এটা ইকনমিক পাৰ্ট আছে। এতিয়া যিটো 19 বছৰ আছে, সেইটো 18ৰ চাৰ্জশ্বিট দিছে, 19 যিটো চলি আছে সেইটো দুটা আছে। 19ৰ পাৰ্টটোত সেইবোৰক বোধহয় আওতাত আনিব নেকি মই নাজানো। মোৰ এটা যেনটো গোটেই দুটাও আমাৰ ধূসৰ, এইখনৰ চাৰ্জশ্বিট দেখা নাই, সেইখনৰ আমি যদি এনে ধৰক এটা ভাবোঁ যে সেই পাৰ্টটোত তেওঁলোক সোমাব, এওঁলোকতো থাকিব,
আৰু আহিব তাৰমানে ইয়াত দুটা বস্তু আছে জুবিন গাৰ্গক মৃত্যুটো এটা কনস্পিৰেচিটো অসমৰ পৰা আমাৰ দেশৰ পৰা উৎপত্তি হৈছে কাৰ্যকৰণটো হৈছে বিদেশত গতিকে সেইটো এটা বেলেগ আৰু যদি ইকনমিক কিবা অফেন্স কৰিছে ভাৰতৰ পৰা কিবা লৈ চৰকাৰৰ পৰা কিবা লৈ কোনোবা এটা মিছাকৈ কিবা মিটিং পাতিছে সেইটো এটা বেলেগ সেইটোতো আজিলৈকে চৰ্চাত অহাই নাই আপুনি ইকনমিক অফেন্সটো ক্ৰিমিনেলত মিক্স আপ কৰিবৰ কাৰণে কিবা ধুলি কুলি দেখিছে গতিকে কনস্পিৰেচিৰ যদি পাৰ্ট নহয় জুবিন গাৰ্গক মৃত্যুৰ লগত যদি কনস্পিৰেচি কৰা বুলি কৈছে যে কনস্পিৰেচিৰ যদি পাৰ্ট নহয় তেওঁ কিয় আহিব মই এটা কালি কৈছোঁ আমাৰ বুঢ়া চাহাবে জানে যে এটা ঘটনা ঘটিছে 10জন মানুহ আছে আমাৰ নেকিদাই বেছি ভালকৈ জানি মোতকৈ চিনিয়ৰ মানুহ 10জন উপস্থিত আছে দুজনে একো নাযায় কৈছে কিন্তু হঠাৎ মাৰি থকাতে দেখিলে ধৰক বা কিবা কাৰণত সি গম পালে দুটা চিটুৱেশ্যন হ'ব পাৰে মে বি আইউটনেছ হ'ব পাৰে মে বি সি গম পালে কাবাম তেওঁ কেনেকৈ আসামী হ'ব কওকচোন কওক তেওঁকতো সাক্ষী বনাব লাগিব এওঁলোকক প্ৰচিকিউট কৰাৰ কাৰণে সেইটোলৈকে ঠিকে আছে কিন্তু গোটেই 11জনে সাক্ষী বনাব নালাগে নহয় মই সেইটো কোৱা নাই মই সেইটো 11জন 12জন এটা চিন এটা হাই কমিশ্যনৰ পৰাও তেওঁলোকে এইখিনি ল'ব লাগিছিলে আৰু লগে লগে তাৰ প্ৰেছৰ কাৰণে যাব লাগিছিলে এইটো সংগ্ৰহ কৰিব লাগিছিলে আপোনাৰ লগত আপুনি চিনিয়ৰ মানুহ এইটোত কিন্তু মোৰ ডিমত আছে কিয় ডিমত আছে আপোনালোকে আমাৰ এইকেইটা বৰুৱাও ক'লে ফুকন ডাঙৰীয়াও ক'লে আপুনিও ক'লে যে তেওঁলোকৰ ল'টো বেলেগ আমাৰ ল'টো বেলেগ আমাৰ পুলিচে আমাৰ ল'ৰ আণ্ডাৰত আজি তেওঁলোকৰ নেগলিজেঞ্চি যিটো হৈছে অফিচাৰে ৰেছপন্সিবিলিটি লোৱা নাই সেইটো কৈছোঁ মই কৈছোঁ নহয় কিবা সেইটো নহয় আমি বিদেশত আমি কি কৰিব পাৰোঁ আপোনাৰ যিটো ট্ৰেটিটো আছে চাবচোন তাত আমি একচেপ্ট নন বেলেবল ৱাৰেণ্টৰ এজ বাকীখিনি এক্সিকিউট কৰিব পাৰে নন বেলেবল ৱাৰেণ্ট এক্সিকিউট কৰিবলৈ ই বিকাম এ এক্সট্ৰাডিশ্যন হয় ল' পাৰ্টটো কৈছোঁ তেওঁলোকত গৈ আমি ইনভেষ্টিগেট কৰিব নোৱাৰোঁ আমি তাতে গৈ তেওঁলোকক ক'ব এনেকুৱা এটা ঘটনা আছে আপুনি হাউ ইউ কেন হেল্প আছ তেওঁ হেল্প কৰি পেলাই আমাক তেওঁ তথ্যখিনি কোৰ্টত প্ৰডিউচ কৰিব পৰা তথ্য দিব পাৰে যে আমি পাইছোঁ এইটো ফাইনত তেলে চিল মোহৰ মাৰি দিলে কোৰ্টত সিটো ইয়াত বিশ্বাস কৰিব যিটো ট্ৰেটিমতে কাৰণ আমি তাত গৈ ইনভেষ্টিগেট কৰা বেলেগৰ কাণ্ট্ৰিৰ ডেম'ক্ৰেচিত তেওঁলোকৰ পাৰ্চনেল এইটো হেৰিৰ দেশৰ আইন কানুন আমি ইণ্টাৰফেয়াৰ কৰা আমি বুলিয়ে নহয় সেইটো কানুন আমাৰতো নোৱাৰে আমাৰতো নোৱাৰে কিন্তু এই কথা চবেই কৈছে বহুত ডাঙৰ ডাঙৰ উকিলে কৈছে যে কিয় নগ'ল এই কথাটো নহয় তেওঁলোকে যদি ক'ৰবাত ইণ্ডিয়া গভৰ্ণমেণ্টে অলপ এপ্ৰচিঙত ভুলিছে যদি কৰা নাই তেওঁলোকে যে কিবা দিব লগা বস্তু দিয়া নাই এইটোত আপুনি আক্ষেপ প্ৰকাশ কৰে কিয় আনিব পৰা নাই ৰিপৰ্টটো আপোনালোকে কিয় বিচৰা নাই কিন্তু ইয়াৰ পুলিচে গৈ তাত তাৰ ফাণ্ডামেণ্টেল ৰাইট ভাইব লৈছোঁ তাৰ চিটিজেন ফৰেইন কাণ্ট্ৰিৰ মানুহ এজনে কৰিছে তেওঁলোকে কৰিব লগা হ'লে আমি যে ইণ্টিমেশ্যন কৰোঁ তেওঁ দেৱাৰ প্ৰেজেণ্ট থাকিব আমি একো ক'ব নোৱাৰোঁ আমি এনেকৈ চাই থাকিব লাগিব যিটো লয় কয় তেতিয়াহ'লে এইটো এনেকৈ কৈছে আপুনি সোধকচোন হয় নে নহয় এনেকুৱা হ'ব পাৰে তেওঁলোকে লিপিবদ্ধ কৰিব আমি তাতে কৰিব নোৱাৰোঁ ইটছ বিকাম এ ল' ফৰ ডেট কাণ্ট্ৰি তেতিয়া আমাক মৈত্ৰী যিটো আছে আমাৰ সেইটোত আমাক এক্সচেঞ্জ হ'ব পাৰে আৰু এইটো ল'টো লিখা আছে 112ৰ যিটো থ্ৰীটাত কৈছে যে ইট বিকাম এন এভিডেঞ্চ এইটো ইউজ কৰিব পাৰে সেইখিনি তথ্য আমি সংগ্ৰহ কৰিছিলোঁ কৰিব লগা হৈছিল কৰা নাই নেকি সেইবিলাক ডিছকাছ কৰক কিন্তু বহুত উকিলে মই কৈ দিছোঁ ময়ে নিজৰ এজনক কৈ আছে যে তাত বোলে চিন ক্ৰিয়েট কৰিবলৈ কোন কাণ্ট্ৰিয়ে কাক দিবহে চিন ক্ৰিয়েট কৰিবৰ কাৰণে কালি যিখিনি ভিডিঅ' বা যিখিনি ভিডিঅ' কালি বুলি কৈছোঁ যিখিনি ভিডিঅ' তেওঁলোকৰ পৰা তেওঁলোকে ফৰেনচিকৰ থ্ৰুদি মোবাইলৰ পৰা ওলাই ল'লে ইট বিকাম এন এভিডেঞ্চ তাতকৈ আৰু ডাঙৰ চিন লাগে নেকি তাত যাই ক্ৰিয়েট কৰিব লাগে নেকি গতিকে সেই যিটো মোবাইলৰ পৰা অমৃত প্ৰভাৰে হওক আমাৰ সিদ্ধাৰ্থ শৰ্মাৰে হওক বা আমাক গোস্বামীৰে হওক শেখৰ গোস্বামীৰে হওক মোটামুটি এই তিনিটাৰ শ্যামকানুৰ বোধহয় ভিডিঅ'ৰ লগত ইমান সম্পৰ্ক নাই নেকি মই নাজানো এই তিনিটাৰ যিবোৰ খণ্ড খণ্ডকৈ অমৃত প্ৰভাই এৰি দিছিল মাজত আমাৰ সিদিনা আনময় বৰুৱাই সুধি কৈছিলে মোক নিউজ 18ত যে এটা আমি লিংক পোৱা নাই বুলি কৈছে লাষ্টৰটো লিংকটো অফেন্স কাৰণে বোধহয় লুকাইছিল আৰু সেইটো তাৰ পৰা লোৱা হৈছে আৰু সেইটো যেতিয়া প্ৰুভ কৰিব সেইটো যেতিয়া এটা মনিটৰত দেখাই সুধিছে নিশ্চয় পুলিচে আৰু কোৰ্টতো সুধিব দিছ ইজ ইউৰ ছবি সেইটো এনেকৈ ঠেলি দিছা তুমি অমুক কৰিছা মই জাষ্ট এটা ইমাজিনেশ্যন কৈছোঁ এইটো এভিডেঞ্চ নহ'ব নেকি চাৰ্জশ্বিট দিছে হয় আচলতে কেইগৰাকীয়ে মূল মানে আচলতে কালপিত প্লাছ মানে মৃত্যুত বাকী কিবা অৰ্গেনাইজেশ্যন হৈছে কিবা হৈছে মে বি সেইটো ইকনমিক অফেন্স সিও ক্ৰিমিনেল অফেন্স
কিন্তু সেইটো যে কৈছে গভৰ্ণমেণ্টে পইচা যে ইউজ কৰা নাই আগতে ঠগাই সেইটো জুবিন গাৰ্গৰ মাৰ্ডাৰ কিন্তু এই বাকীসকল যদি এতিয়াও মুকলি আকাশৰ তলত আছে বা যিসকলে ভাবিছে যে ইয়ত পাৰ্টিত আছে এতিয়া যদি তেওঁলোকৰ সাক্ষ্যই যদি এই ক্ৰিমিনেল কেইগৰাকীক বচোৱাত সুবিধা তেওঁলোকে সাক্ষ্য দিছে যিকেইজনক বাতি অনা হৈছে তেওঁলোক সাক্ষ্য দিয়া হৈছে আৰু যিকেইজনৰ কোনো লিংক নাই তেওঁলোকৰ কাৰণ ছিংগাপুৰৰ আৰক্ষীৰ যিটো ভূমিকা মানে তেওঁলোকে যে কৈ দিছে এটা স্বাভাৱিক মৃত্যু নাই এইটো এটা কথা এই কথাটো মই তেওঁ ৰিপৰ্টটো দিছে মই ছিংগাপুৰৰ কি ষ্টেট নাকি মেগাজিন তাত কৈছে নো ফাউল প্লে তেওঁলোকৰ কথা হ'ল কি আমাৰ দেশত এজন ফৰেন মানুহ আহিছে আমাৰ চিকিউৰিটিত লেপছ হ'ল নেকি আমাৰ মানুহে কোনোবা ইয়াত হত্যা কৰিলে কোনোবাই কথাটো কাৰণে তেওঁলোকে দেখিলে যে ইয়াত কোনো চুৰি মৰা নাই ডেগাৰ মৰা নাই পয়জন দিয়া নাই চাব গোটেই তাৰ বাহিৰে এইটো নেচাৰেল মৃত্যু বুলি ক'বই লাগিব এবাৰ হাৰ্ট ফেইল হৈছে মদ খাই মই কৈছোঁ মদ খাই ধৰক টলাৰেট কৰিব নোৱাৰিলে এইটো নেচাৰেল হ'ব হয়তো ৰিজাল্টটো হ'ব যে ডিউ টু মানে হেভি ড্ৰিংক ডিউ টু অমুক এইটো হ'ব পাৰে ইট ইজ নট এন মাৰ্ডাৰ আৰু মাৰ্ডাৰটো কিয় তেওঁলোকে মানে তেওঁলোকে কনস্পিৰেচি ইণ্ডিয়াৰ কনস্পিৰেচি তেওঁলোকে নাজানে যিটো পৰিকল্পনা তেওঁলোকে তেওঁলোকৰ অথৰিটিও নহয় এই ল'বিলাক আমি এনেকৈ দিছোঁ এনেই ধৰক ৰাজনৈতিকভাৱে ইটো সিটো ঠেলি দিলে যেনে আমাৰ দাসে ক'লে ইমানটো কথাটো শুদ্ধ নহয় বাৰু মই দাঁড়ালি গৈছোঁ বাৰু কথাটো গতিকে ফাষ্ট ট্ৰেকখন আমাক লাগে আৰু আমি বিচাৰিছোঁ কৰিব সোনকালে আপুনি বিচাৰ প্ৰক্ৰিয়াটো খৰকটীয়া কৰিবলগীয়া হ'লে ইতিমধ্যে যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে আমাৰ হাইকোৰ্টত এপ্ৰ'চ কৰিছে এতিয়া অকল সেনেকুৱা ফাষ্ট ট্ৰেক নহয় ফাষ্ট ট্ৰেক হ'লে এটা স্পেচিয়েল কোৰ্ট দিব লাগিব ডে টু ডে সাক্ষ্য ল'ব লাগিব আৰু কাৰণ এইটো বহুতকেইটা ষ্টেপ যাব বহুতকেইটা ষ্টেপ 5 বছৰ লাগে 10 বছৰ লাগিব আপুনিতো জানে মই চিৰিয়েল বম্বাৰ কেছটো ফাষ্ট ট্ৰেক দিছে মই 11 মাহ ট্ৰেক কৰিছোঁ কথা এইটোতো আৰু কম লাগিব সেইকাৰণে মই প্ৰচেছ চাৰ্ভাৰখিনিও কৰিব লাগিব যাতে ৰাষ্ট্ৰীয়ভাৱে নক'ব আজি শুনক আৰু অসম গভৰ্ণমেণ্টে নিশ্চিত কৰিব লাগিব যে ফাঁচীউদৰ নাই কথাটো শুনক ফাষ্ট ট্ৰেক কোৰ্টটো হ'ল এইটো ছাবচিডাৰী কোৰ্ট CGMৰ পৰা কমিট কৰিলে যদি ছেশ্যন কোৰ্টত কৰিব পাৰিব তাৰ পৰাহে ট্ৰেন্সফাৰ হয় ডাইৰেক্ট CGMৰ পৰা সেই কোৰ্টত নাযায় গোটেই ছেশ্যন কোৰ্টে ক'ব যে এইটো অমুকত যাব ঠিক আছে লমতে এতিয়ালৈকে চাৰ্জ ফ্ৰেমে হোৱা নাই অভিনীলৰ ফাষ্ট ট্ৰেক কোৰ্টে কি দিলে অভিনীলৰ কি দিলে পৰাগ দাসৰ এটা পইণ্টৰ ওপৰত পৰাগ দাসৰ হত্যাকাৰীবিলাক থিয় তেওঁলোকে খালাচ পাই গ'ল অভিনীল দাদা হৈ আছে 3-4-5 কিমান বছৰ এইটো কিমান বছৰ হ'ব ৰাজনীতি তাৰ লগত ধৰক নটিছখনে পুলিচে এনে সেইটো হৈ থাকিব সেইটো হৈ থাকিব আহিম এটা চমু বিৰতি লৈছোঁ বৃত্তান্তত আলোচনা অব্যাহত ৰাখিব লৈছোঁ এক চমু বিৰতিৰ পিছতে পুনৰ উভতি আহিম জলি গোল্ড নো প্ৰব্লেম সুপাৰ ফাষ্ট ফেম এতিয়া সুপাৰ কম দামত 30 টকীয়া টপ এতিয়া মাত্ৰ 49 টকাত আৰু স্ক্ৰাবাৰ ফ্ৰী সুপাৰ ফাষ্ট ফেম সুপাৰ কম দামত লিফ্টখন বন্ধ হৈ আছে কোনটো ফ্লোৰ 4th ফ্লোৰত ইণ্টাৰভিউ আছে গৈয়ে নাপাম নাই পাবগৈ ছাৰ গুচি গ'ল ছাৰ আপুনি ইণ্টাৰভিউৰ কাৰণে ৰেডি লাইট হৰলিক্স যাতে এনাৰ্জি কম হৈ নপৰে 0 এডেড চুগাৰ আৰু হাই প্ৰটিনৰ সৈতে লৈ আহক জিংকৰ সতেজতা ভৰা নতুন ক্লোজ আপ এতিয়া ডাঙৰ ক্লোজ আপ মাত্ৰ 55 টকাত গোটেই মাহৰে সতেজতা এতিয়া মাত্ৰ 55 টকাত বেবিটিৰ ৰেশেছ নাই কাৰণ অলপ মানুহ তিতি থকা নাই হেয়ে কেৱল পেম্পাৰ্ছ নহয় কোনো কম দামৰ ডাইপাৰ কাৰণ পেম্পাৰ্ছত আছে ভিটামিন ই আৰু এলো লোশনযুক্ত এন্টি ৰেশ ব্লেংকেট যি স্কিন ৰাখে সামান্যতম আৰ্দ্ৰতাৰ পৰাও দূৰত 100% পৰ্যন্ত ৰেশ ফ্ৰী ৰাতিৰ বাবে বাৰু আপোনাৰ ডাইপাৰে বাম চেক বাম টেষ্ট পাছ কৰিবনে स्टेडियम का शोर हो या घर की शांति भरोसा और मजबूती दोनों है जरूरी टॉप सेम सीमेंट मजबूती का भरोसा हमेशा কৃষকক তেজপিয়াই কলে ৰং হলাই লোৱা বিলাহী পটাপট ৰঙা কৰি লোৱা কৰিম যদি কোনোবাই তেজপিয়াৰ শপত খায় সেয়েহে মই ৰং সলাব নাজানো এই সত্যতা আৰু স্বাভাৱিক ৰঙা বিলাহীৰে প্ৰস্তুত হয় কিষান টমেটো কেচাপ কি চুৱে ইমান ৰাফ চুলি নলৰে কাইলৈ নহয় সিল্কৰ দৰে চুৱে কৰিব নতুন সানসিল্ক য়েলো এমিনো সিল্ক পেপটাইডছৰ সৈতে 100 আৱাৰ্ছ সিল্কি স্মুথ চুলি
যি স্ৱে কৰে আপোনাৰ ইংগিত মতে লেফ্ট ৰাইট লেফ্ট কৈছিলো না চিল্কৰ দৰে স্ৱে কৰিব সানসিল্ক য়েলো চমু বিৰতিৰ পিছত পুনৰ স্বাগতম আপুনি চাই আছে বৃত্তান্তত আমি পুনৰ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভতে শেহতীয়া কথাসমূহ কিছু আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ বিশেষকৈ ছিংগাপুৰ আৰক্ষীয়ে শেহতীয়া যি বিবৃতি দিছে তাৰপিছত এই আলোচনাটো আকৌ কৰিবলৈ বাধ্য হৈছোঁ আমি যে এই মৃত্যুক লৈ বাৰে বাৰে যি ধৰণৰ খেলা চলি আছে বিভিন্নজনৰ বিভিন্ন মন্তব্য হত্যাকাণ্ড নহয় বুলি বা তেনেধৰণৰ অপৰাধজনিত ঘটনা হোৱা নাই বুলি ছিংগাপুৰ আৰক্ষীয়ে কিয় ক'লে সেই বিষয়সমূহক লৈ স্বাভাৱিকতে ভিন্নজনৰ মাজত চৰ্চা চলিছে মই পুনৰ আহিছোঁ ষ্টুডিঅ'ৰ মজিয়ালৈ মই এটা কথা লুইত কুমাৰ বৰ্মনৰ পৰা জানিব বিচাৰিম ইতিমধ্যে আপুনি কৈছিলোঁ যে যিসকলে ন্যায় বিচাৰি আছে জুবিন গাৰ্গৰ ন্যায়ক লৈ বিভিন্নজনে কেম্পেইন কৰিছে আচলতে তাৰ অৰ্থ নাই বুলি আপুনি কৈছে যে ন্যায় এইবিলাক আচলতে কোনো ধৰণৰ যিহেতু হত্যাকাণ্ডই হোৱা নাই আপুনি সেই কথাটো বিৰোধী দুয়োপক্ষৰ ৰাজনীতিতে আছে জুবিনৰ মৃত্যুক লৈ পেলাই কেনেকৈ মানে ইলেকশ্যন জিকিব পাৰে সেইটো চবৰে ধান্দা এতিয়া তেখেতৰ মৃত্যু মানে ৰাজনীতিকৰণ শান্তি পাক আমি সেইটোৱে বিচাৰোঁ এতিয়া এটা বস্তু PSৰ কি দোষ আছিলে যদি PSক এৰেষ্ট কৰিলে তাহলে দোষ কি আছিলে মাৰা কেছত এৰেষ্ট কৰা নাই টকা পইচা ক্ৰিমিনেল বিশ্বপ তাৰছতে কৈছে ইকনমিকেল এটা কিবা অফেন্স হৈছে এইটো মই বিলিভ কৰোঁ কিন্তু মাৰ্ডাৰটো মই মাৰ্ডাৰ লগত কোনো ৰিলেটেড নাই সেইকেইজন মানুহৰ মাৰ্ডাৰ লগত একো ৰিলেটেড নাই অকল এটা ছেকশ্যন লাগিছে তেওঁলোকৰ সেইকাৰণে বেলেগ ছেকশ্যন লগা নাই বাৰু একো লগা দেন শ্যামকানু মহন্তক নাভাবো তাই মাৰ্ডাৰ কৰা বোলে শ্যামকানু মহন্তে মাৰ্ডাৰ কৰা বুলি মই নাভাবো হাকিয়েতো কৈছে ইনোচেণ্ট বুলি ভাবে হাকিয়ে কি ক'লে তেখেতৰ আপোনাৰ ইনোচেণ্ট হয় বুলি ভাবে যিখিনি তেখেতে আপোনাৰ গভৰ্ণমেণ্টে পইচা লৈছিলে প্ৰথম RTI মানে মই ওলাইছিলোঁ তেওঁলোক ভাল সম্পৰ্ক মোৰ একো নাই বৰ্মন ডাঙৰীয়াই নেকিবদা আগতে কৈ গৈছে আপুনি মাৰ্ডাৰটো এই ডেগাৰে মৰা কিবা বিষ খোৱা সেইটো নহয় এইটো হ'ল সুস্থ মস্তিষ্কৰে কুল ব্লাডেড মাৰ্ডাৰ মটিভটো কি আছিল একদম শীতল মস্তিষ্কৰে কৰা মাৰ্ডাৰ কোনো প্ৰুফ নোহোৱাকৈ এইটো অকল চাৰ্কামষ্টেঞ্চেল লিংক আপটো এক ক্ৰিমিনেল কনফ্লিক্ট নহয় দাদা এইটো বেছি হাল্লা হৈ থকা এতিয়া বস্তু মানে কেৰেক্টাৰৰ ফালে গৈ আছে মই তেতিয়াই মানা কৰিছিলোঁ কৰিব নালাগে কেৰেক্টাৰটো আচলতে কৰিব নাপায় যদি নাছিলে এইবিলাক প্ৰথম SIDতে কেৰেক্টাৰ ওলাই দিছে তেওঁ এখন নাটক কিয় ৰচিছিলে তাতে তেওঁ কিয় প্ৰথমে কৈছিল যে জুবিন গাৰ্গক মই বোলে আমন্ত্ৰণ কৰাই নাছিলোঁ তাতে বিনোদন ল'ব আহিছিলে তাৰপিছত তেওঁ বিভিন্ন ধৰণৰ ষ্টেটমেণ্ট তাৰপিছত তেওঁ শেখৰক প্ৰেছাৰ দিছিলে যে তই এনেকৈ কৰিব লাগিব নহ'লে তোক কিন্তু ছিংগাপুৰৰ পৰা যোৱাৰ ব্যৱস্থাটো মই কৰি নিদিওঁ এনেকুৱা ধৰণৰ এই কাণ্ডবিলাক কি হ'ল বহুত ব্লেকমেইল কৰিছে ইয়াৰ আঁৰত বহুত কথা লুকাই আছে আৰু এইবিলাক কথা চব লাহে লাহে ওলাব খালি এতিয়াই আপুনি মানে ডাইৰেক্ট বা চিধাকৈ আপুনি এনেকৈ কৈ নিদিব যে এইটো হত্যাকাণ্ড নহয় এইটোত কিন্তু আমি মানি নলওঁ তেওঁলোকক এই যিগৰাকী কালপিত বা এই অভিযুক্ত এওঁলোকক গ্ৰেপ্তাৰ কৰাৰ নামত 22 দিন জেল খাটি ময়ো আহিছোঁ আৰু মোৰ লগতে বহুত জুবিন অনুৰাগী কেৱল ইয়াতে কোনো ৰাজনীতি দলে ইয়াতে বোলে তেওঁলোকে অকলে চিঞৰি থকা নাই গোটেই অসমীয়াই চিঞৰি আছে আজি বিশ্ব বিভিন্ন প্ৰান্তত থকা জুবিন অনুৰাগীয়ে চিঞৰি আছে সেই হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ কিন্তু এনেই লিখা নাই সেইখিনি কোনো ৰাজনীতি দলে লিখা নাই কিন্তু সেইবিলাক ৰাইজে লিখি আছে আৰু ৰাইজে এনেই লিখা নাই ৰাইজে যিবিলাক প্ৰতিচ্ছবি দেখিছে যিবিলাক কথা ওলাইছে আৰু যিবিলাক কথা মানুহে বহুতে আমি উমান পাওঁ কাৰণ কিয় আমি জুবিন দাৰ লগত আমিওতো বহুত সময় আছোঁ আমাকো কি ধৰণে তেওঁলোকে আমি তেওঁলোকৰ লগতো বহুত প্ৰত্যাহ্বান নেওচি আমি জুবিন দাৰ লগত আমি কাম কৰি আছিলোঁ আৰু সেইবিলাকত তেওঁলোকে কিমান বাধা দিছিলে আমি জানো আৰু শ্যামকানু মহন্তৰ গোটেই হেৰি জানো হিষ্ট্ৰী জানো আৰু গোটেই অসমৰ প্ৰেক্ষাপটত এতিয়া সেইবিলাক উদং খাইছে ইয়াৰ পিছত যদি শ্যামকানু মহন্ত হত্যা কৰা নাই শ্যামকানু মহন্ত এনেকুৱা তেনেকুৱা সেইবিলাক চাৰ্টিফিকেট এতিয়া মই বোধ কৰোঁ অসমৰ ৰাইজে কোনো নুশুনে আৰু এনেকুৱা ধৰণৰ কথাৰ পৰা যাতে কোনেও মানে নকয় বিৰত থাকে মই অনুৰোধ জনাম কাৰণ কিয় এইবিলাক কথাই কিন্তু আৰু এক বিভ্ৰান্তৰ সৃষ্টি কৰিব আৰু এক বিতৰ্কৰ মাজলৈ ঠেলি নিব আৰু সেইটো আমি নিবিচাৰোঁ জুবিন গাৰ্গৰ এই বিশাল সত্তাটোক আমি আগুৱাই নিব লাগিব জুবিন গাৰ্গৰ সৃষ্টিৰাজিক আমি সংৰক্ষণ কৰিব লাগিব জুবিন গাৰ্গে ন্যায় পাবই লাগিব আৰু এয়া হত্যাকাণ্ড হয় সেয়া নিশ্চিত ইতিমধ্যেই মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু বিধানসভাৰ মজিয়াত কৈছে আমি সেইটো কথা বিশ্বাস কৰিছোঁ তাৰ আগতেই কিন্তু অসমৰ ৰাইজে এইটো কথা কৈছিল যে এয়া এক গভীৰ ষড়যন্ত্ৰ কৰি জুবিন গাৰ্গক হত্যা কৰা হৈছে আৰু এইখিনি কথা যদি কোনোবাই মিছা পতিয়ন কৰিবলৈ খোজে তেনেহ'লে তাতে আমি ক্ষান্ত নাথাকোঁ আমি সেই কথাখিনি বিৰোধ কৰিম আৰু বিৰোধ কৰি যাম কাৰণ কিয় আমি জানো যে জুবিন দাক কি ধৰণে তেওঁলোকে শেষ কৰি দিলে কিদৰে এক অসমৰ সম্পদ অসমীয়াৰ সম্পদ জুবিন গাৰ্গক আমি সদায় কৈছিলোঁ সংৰক্ষণ কৰিব লাগে জুবিন গাৰ্গক লৈ আমি বহু কিছুমান আমি পৰিকল্পনা কৰিব লাগে আমি সেইখিনি আমি চৰকাৰৰ দৃষ্টিগোচৰো কৰিছিলোঁ কিন্তু যে এতিয়া জুবিন গাৰ্গক তেওঁলোকে নিক্ষেপ কৰিলে
আপুনি একেবাৰে ক'ব নোৱাৰে কাৰণ কিয় আজি শ্যাম কানু মহন্তৰ অনুষ্ঠানত জুবিন দা গৈছিল তাত যি ধৰণে শ্যাম কানু মহন্তই যি ধৰণে ৰাখিব লাগিছিলে যি ধৰণে তেখেতক আতিথ্য গ্ৰহণ কৰিব লাগিছিলে একোৱে নকৰিলে তেওঁ কি কেৱল জুবিন গাৰ্গক তেওঁ নেগলিজেঞ্চ কৰিলে তাৰপিছত তেওঁ ইয়ত পাৰ্টিটো তেওঁক মেনেজ কৰি দিয়াত গোটেইখিনি থাকিলে আমি এইটো কথাও গম পাইছোঁ যে আমি বহুতৰ মুখৰ পৰা এইটো কথা আমি অৱগত হৈছোঁ যে হুৰা মেনেজ কৰিও দিছিলে আৰু কি হুৰা যি হুৰা নেকি ছিংগাপুৰত নেপায় ক'ৰ পৰা আনি দিছিলে আৰু কেনেধৰণে দিছিলে কাক দিছিলে এইবিলাক কথাই লাহে লাহে গোটেই ছবিবিলাক এখন স্পষ্ট ছবি আহিছে তাৰপিছত যদি আমি শ্যাম কানু মহন্ত হত্যাকাৰী নহয় আজি অমিত প্ৰভাক যদি কোনোবা আমি বচাব যাওঁ বা সিদ্ধাৰ্থক কোনোবাই যদি বচাব যাওঁ আমি শেখৰক যদি বচাব যাওঁ আমি সন্দীপন গাৰ্গক যদি কোনোবাই বচাব যায় তেনেহ'লে গোটেই কথাখিনি বেলেগ ফালে হ'ব আৰু এইখিনি কেতিয়াও হ'ব নোৱাৰে ন্যায় আমাক লাগিবই ন্যায় লাগিবই আমাক ন্যায় লাগিবই আমি জাজ নহয় আমি একো নহয় কিন্তু আমি জুবিন দাৰ লগত আমি ইমান বছৰ কাম কৰা হিচাপত জুবিন গাৰ্গক ইমান বেছি আমি ভাল পোৱা হিচাপত যি ধৰণে জুবিন গাৰ্গ আজি নোহোৱা হৈ গ'ল কাৰণ কিয় জুবিন গাৰ্গৰ এয়া সময় নাছিলে জুবিন গাৰ্গ কেতিয়াও জুবিন গাৰ্গে নিজে স্বাভাৱিক মৃত্যু হৈ জুবিন গাৰ্গ হেৰাই যাব নোৱাৰে জুবিন গাৰ্গক ষড়যন্ত্ৰ কৰি আইনী সাহায্য নিদিয়া হয় আপুনি ক'ব অসমৰ মানুহ ইতিমধ্যে অতিষ্ঠ হৈ পৰিছে যে জুবিন গাৰ্গৰ হত্যাকাৰীক তাৎক্ষণিকভাৱে তেওঁলোকৰ ওপৰত আইনগত ব্যৱস্থা ল'ব লাগে ইতিমধ্যে চাৰ্জশ্বিট দাখিল কৰা হ'ল এই চাৰ্জশ্বিটক লৈ যাতে ৰাজনীতি কৰি যিবিলাক অভিযুক্ত তেওঁলোকে যাতে সুবিধা নাপায় এই কৰা কিন্তু আমাৰ এটা নৈতিক দায়িত্ব আছে আমি আগতীয়াকৈ যদি চব কথাবিলাক প্ৰচাৰ কৰি দিওঁ এইখিনি ক্ষেত্ৰত কিন্তু অভিযুক্ত এটা সুবিধাজনক এই কোচটো ইয়াত নাথাকেগৈ আপুনি চাব আমি যিবিলাক কাৰবাৰ কৰি আছোঁ আমি ক'ৰবাত ষড়যন্ত্ৰ বলি হৈ আছোঁ নেকি সন্দেহ হয় এতিয়া প্ৰশ্নটো হৈছে চাৰ্জশ্বিটখন আমি চাই ল'ব লাগিব তন্নতনকৈ এটা পৰীক্ষা কৰি ল'ব লাগিব ৰাইজে মই পচন্দ হোৱা নাই মই চাৰ্জশ্বিটখনক কোক চেলেঞ্জ কৰিব পাৰোঁ কোৰ্টত যে এইখিনি বস্তু ইয়াত নাহিলে যে প্ৰভিজন মোক হাইকোৰ্টত হোৱা নাই মই সুপ্ৰিম কোৰ্টৰ দৰ্জা মোৰ খোলা আছে আছামেৰো খোলা আছে এই চাৰ্জশ্বিট মোৰ এগেইনষ্ট হ'ব লাগিছিল যদি তাতে কোনো মেটেৰিয়েলছ নাই তেওঁলোকৰ এইটো আছে সেইটো কোৱাচ হৈ যাব গতিকে ইয়াৰ প্ৰক্ৰিয়াটো বহুত দীঘলীয়া হ'ব ইতিমধ্যে কমিশ্যন বহিছে ইতিমধ্যে হাইকোৰ্টত কেছ পেণ্ডিং আছে এইবিলাক আছেই বিষয়বস্তু আৰু ছিংগাপুৰৰ যিখিনি তথ্য সংগ্ৰহ কৰি আনিলে কি আনিছে আমি দেখা নাই গতিকে ছিংগাপুৰৰ তথ্যখিনি আমি এক্সামিন কৰিব লাগিব ইয়াতে যিখিনি কথাখিনি কৈছে সেই কথাখিনি কাৰণ আজি অসমৰ মুখ্যমন্ত্ৰী তেওঁ নিজে এজন অধিবক্তা আছে অসমৰ মুখ্যমন্ত্ৰী তেওঁ অসমৰ অভিভাৱক আৰু পবিত্ৰ বিধানসভাৰ মজিয়াত কৈছে হত্যা কৰা হৈছে তাৰমানে আমি নপৰাকৈ যিখিনি কথা কৈ আছোঁ তেওঁ পঢ়ি শুনি গোটেই কাগজ পত্ৰ চোৱাৰ পিছতে কৈছে গতিকে এই হত্যাকাণ্ডটো আজি দায়িত্ব আছে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ যে হত্যাকাণ্ডটো ইয়াক প্ৰতিষ্ঠা কৰিব লাগিব এতিয়া তাৎক্ষণিকভাৱে আমি আশা কৰিম যে ফাষ্ট ট্ৰেক কোৰ্টটো দিবই লাগিব স্পেচিয়েল ফাষ্ট ট্ৰেক কোৰ্ট এজনক দি দিলে নহ'ব দৈনন্দিন হোৱাকৈ ডে টু ডে আৰু সাক্ষীসকলক যাতে হয় আদালতত কিয় দেৰি হয় সাক্ষীসকলক মাতোতে আহোঁতে মেলোতে ৰেগুলাৰ যদি 10 বা 15 হ'ল দেই 15-20 সাক্ষ্য ল'ব পাৰে এই সাক্ষীসকলে সাক্ষ্য দিয়ক তাৰপিছত যদি তাৰ মাজতে কেইবাটাও হয়তো সম্ভৱ সুপ্ৰিম কোৰ্টতো যাব মেটাৰ হাইকোৰ্টতো যাব যিবিলাক কাৰ্যকলাপ আমি দেখি আছোঁ ই ডিলেই গৈ থাকিব আৰু জাষ্টিছ ডিলেই জাষ্টিছ ডিনাই হৈ যায় গতিকে আজি পৰাগ দাসৰ হত্যাকাণ্ডটো মই নিজে চকুৰ আগত জাজমেণ্ট দিওঁতে আছোঁ দৌলত সিং নেগীৰ মাৰ্ডাৰ 4টাৰ লগত PSক দিন দুপৰ হত্যা কৰিলে আছামিক চিনাকি কৰি দিলে কিন্তু তেওঁলোকে পজিটিভখন দেখুৱালে নিগেটিভখন নেদেখুৱাৰ কাৰণেই গোচৰটো খাৰিজ পালে গতিকে সদায় বেনিফিট অফ ডাউট অলৱেজ ইন ফেভাৰ অফ দ্য একিউজ পাৰ্চন বুলি আইনেই কৈ থৈছে তো তেনেস্থলত আমি সকলোৱে সজাগ হ'ব লাগিব কাৰণ ৰাইজৰ আদালতত ইতিমধ্যে এই অভিযুক্তসকলক ফাঁচি দিয়েই দিছে ৰাইজৰ আদালতে তেওঁলোকে আৰু কোনো সমাজত জীয়াই থাকিব দিবলৈ বাকী আছে আইনে কি দিব তালৈ সকলোৱে লক্ষ্য কৰি আছে যাতে ইয়াতে আমিও ভুল নকৰোঁ আজি মানে প্ৰচিকিউশ্যনেও ভুল নকৰে চৰকাৰেও ভুল নকৰে ৰাইজেও ভুল নকৰে যদি আমি বাৰু চাৰ্জশ্বিটখন চাই লওঁ ইয়াক কিয় আমাৰ সন্দেহটো ক'ত কেতিয়াবা হয় যে আজি হাই কমিশ্যন তেওঁ ৰেছপনচিবল অফিচাৰ তেওঁ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰে আৰু তেওঁলোকৰ গেষ্ট কিয় এইখিনি প্ৰভাইড নকৰিলে আমাৰ খং আছে 11জন তাতে আছিল চকুৰ আগত আমিতো ভিডিঅ'বিলাক দেখি আছোঁ তেওঁলোকে কৈছে এই যাব দে কোনোবাই কৈছে এইটো যাবই নেকি পাৰিবনে নোৱাৰে এইবিলাক দেখি আছে কোনো চেষ্টা কৰা নাই তেওঁক জেকেট নিপিন্ধাকৈ নমাই দিয়া হৈছে তেওঁ চিজাৰ ঠাকুৰ ডাক্তৰ চাৰ্টিফিকেট আছে
তেওঁ যেনে সেইদিনাখন আমেৰিকান গায়কজন আহোঁতে তাৰ পৰা যি ধৰণে তেওঁক চিকিউৰিটি দি অনা হৈছিল এতিয়া ইণ্ডিয়া গভৰ্ণমেণ্টৰ পতা এটা অনুষ্ঠানত তাতে কিন্তু আমাৰ জুবিন গাৰ্গক এয়াৰপৰ্টৰ পৰা যিটো ব্যৱস্থা কৰি দিব লাগিছিল লগত চিকিউৰিটি থাকিব লাগিছিল এম্বুলেঞ্চ লগত থাকিব লাগিছিল 70 মিনিট এজন মানুহক পাৰত পেলাই থৈ মাৰিছে এইটো কোনোবা সহ্য কৰিব পাৰিব ষড়যন্ত্ৰ নাই এই ষড়যন্ত্ৰ অসমতে আৰম্ভ কৰি সেইকাৰণে তেওঁৰ যিবিলাক আটাইতকৈ বিশ্বাসী মানুহ সেই এজনকো তেওঁলোকে নিয়া নাই আনকি পত্নীও কি কাৰণে নগ'ল বা কিয় নিয়া নহ'ল কোনোবাই কয় কেঞ্চেল হৈ গৈছিল তেওঁ ভিছাখন অমুক তমুক বা শুনিছোঁ মই নাজানো গতিকে এই কথাবিলাক কিন্তু এতিয়া আহি গৈছে কাৰণেই মানুহক আইনে কি দিব জাজমেণ্ট তথ্যৰ ওপৰত আইনে তথ্যৰ ওপৰত দিব প্ৰমাণৰ ওপৰত দিব কিন্তু ৰাইজৰ দৃষ্টিত ইতিমধ্যে তেওঁলোকে অপৰাধী বুলি ইতিমধ্যে সকলোৱে মই আকৌ আহিম এটা চমু বিৰতি লৈছোঁ বিৰতিৰ পিছতে পুনৰ উভতি আহিম বৃত্তান্তৰ পৰৱৰ্তী অংশলৈ এক চমু বিৰতিৰ পিছত পুনৰ স্বাগতম আপুনি চাইছে বৃত্তান্তৰ শেষ অংশত আহি আমি উপনীত হৈছোঁহি জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত শেহতীয়া যিসমূহ তথ্য আমি লাভ কৰিছোঁ সেই ভিত্তিতে আজি আলোচনা কৰিছোঁ মই পোনে পোনে পলাশ ৰঞ্জন বৰুৱাৰ ওচৰলৈ আহিছোঁ কিছু কথা আমি পাতি আছিলোঁ আধৰুৱা হৈ আছে আৰু লগতে আইনী সাহায্যৰ দিশটো মই আলোচনা কৰিম আৰু যিটো কথা আমি ইয়াৰ পূৰ্বে কৈছোঁ নেকিবুৰ জামান ডাঙৰীয়াও কৈছিলে যে যিসমূহ তাত অভিযোগ দিয়া হৈছে ধাৰণা লগোৱা হৈছে সেইসমূহ আদালতত কি ধৰণে প্ৰমাণ কৰিব পৰা যাব যদিহে আদালতত তাক সজোৰে শক্তিশালীভাৱে প্ৰমাণ কৰিব নোৱাৰে তেতিয়া আকৌ সুৰুঙানে তেওঁলোকে মুকলি হৈ যাবও পাৰে নেকি চাওক চাৰ্জশ্বিটখন যিহেতু চাৰ্টিফাইড কপি ওলোৱা নাই বাৰু আমি যিখিনি কিন্তু চ'ৰ্চত বহুতে বহুত কথা জানে মই এটা কথা কৈছোঁ চাৰ্জশ্বিটখন আমি একেদিনাই দুটামান পেজ চাই মেৰিট আৰু ডিমেৰিট পোৱা কথাটো অনুচিত আৰু যিবোৰ টেকনিকেল কথা কৈ আছে সেইখিনিতো গোটেইখিনি টেকনিকেল ফুলফিল কৰিছে বুলি মোৰ মনে কৈছে মই দৃঢ়তাৰে কৈছোঁ আপোনালোকে চাৰ্জশ্বিট কপি ওলোৱাৰ পিছতো চাব লেটাৰ অফ ৰগেটৰী আপোনাৰ হেৰি 208 BNSS 112 BNSS এইবোৰ চব ফুলফিল হৈছে গতিকে তাত কোনো লেছ নাই বুলি মই ভাবোঁ দ্বিতীয় কথা হ'ল এতিয়া সাক্ষী আহিলে বহুতে কৈ আছে যে শ্যামকানু তাত নাছিলে শ্যামকানু মাৰ্ডাৰটোত কেনেকৈ জড়িত আছে এটা কথা আপুনি চাব এই ইয়ত বনবস্কৰ মানুহকেইটাই কৈছে যে আমি শ্যামকানুক সুধিহে আগদিনাই সুধি লৈছোঁ যে ইয়ত বনবস্ক কৰিছে প্ৰগ্ৰেমটো পাৰ্ট হৈ গ'ল ৰাতিলৈ মদ খুৱাইছে সেইবোৰ বেলেগ কথা সেইবোৰ ভিডিঅ' ক'ব তাৰপৰা আনিছে বহুত বস্তু 1 TV ভিডিঅ' দিছে দ্বিতীয় কথা হ'ল এই যে যেতিয়া ঘটনাটো ঘটিছিল ইনফৰ্ম কাক কৰিছিল ফাৰ্ষ্ট ইনফৰ্ম কাক কৰিছিল শ্যামকানু মহন্তক 75 মিনিট পৰি থাকিলে 5-6খন গাড়ী পাৰত ৰৈ আছিলে তেওঁলোকৰ নিজৰ এম্বুলেঞ্চ অনালৈ ৰৈ থাকিব লাগে নেকি এম্বুলেঞ্চ কোনে আনিছে পুলিচে আনিছে পুলিচে অনাৰ আগতে সিহঁতি আমি অচিনাকি মানুহ এটাও যদি ৰাস্তাত পৰি থাকে ইফালৰ পৰা পাৰ হৈ আহিলোঁ মানুহটো অচিনাকি কি গাড়ীখন ৰখাই আমি আমাৰ ডিউটি কি হ'ব ফাৰ্ষ্ট আমাৰ গাড়ীত তুলি নিয়েৰেষ্ট মেডিকেল আৰু সেই সময়ত সেই গোটেই পৰিস্থিতিটো কি কৈছে সিদ্ধাৰ্থই বিভিন্ন চলাহী কথাৰ প্ৰথমবাৰ যেতিয়া সি উঠি আহিলে তেতিয়াই তাৰ এপিলেপচি আহিছে বমি কৰিছে আৰু তেতিয়া ক'লে যে গেষ্ট্ৰিকৰ কাৰণে গতিকে এইবিলাক কথা চাৰ্জশ্বিট এখন দিছে যেতিয়া আমি SITটো একেবাৰে ওলাই কৈ দিলে নহ'ব চাৰ্জশ্বিট এখন দিছে যে একেদিনাই ডিমেৰিট বুলি কৈ দিয়াটো অনুচিত কাৰণ চাৰ্জশ্বিটখন SIT এনেই দিয়া নাই যদি তাত সাক্ষী নোহোৱা কাৰণ চাৰ্জশ্বিটখন যেতিয়াই কোৰ্টত মুভ হ'ব প্ৰতিটো কথাই সাক্ষীৰ কথা আহিব যদি সাক্ষী নোহোৱাকৈ এই 12,270 পৃষ্ঠা চাৰ্জশ্বিটখন দিছে SIT কি কোৰ্টত বেজেতি নহ'ব নেকি তেওঁলোকে উত্তৰ দিব লাগিব ফলছ হেৰি কৰাৰ কাৰণে SIT কি আইনত ধাৰা নাই নেকি গতিকে সিমানলৈকে অন্ততঃ কোনেও ৰিস্ক নলয় কিন্তু আমাৰ ক'বলগীয়া আছে যে যিকেইজন মানুহ সোমালে সেইকেইজনকে আমি গছকি ফেনেকি হেৰি কৰি শেষ কৰি দিম আৰু এখিনি মানুহক কিন্তু চাইড লাইন কৰি দিলে বচাই দিলে সেইটোহে আমাৰ ক'বলগীয়া আচ্ছা সেইটো আমি এতিয়ালৈকে হেৰি নাই যিহেতু 358ত আমি কোৰ্টত যাব পাৰোঁ যিহেতু 60খনকৈ এজাহাৰ পৰিছিলে সেই এজাহাৰকাৰীসকলে যাবলৈ ৰাস্তা আছে মই ন' ডাউট 394জন ইয়াত থাকি আছে উকিলি ভাষাত আনডিটেইলছত এজাহাৰ কি কয় চাৰ্জশ্বিটটো বেছি গৈছে গোটেই অনুমান হৈছে কিন্তু 394জন সাক্ষীয়ে কৰ্চ এক্সামিনেশ্যন কৰি সিহঁতক মাৰ্ডাৰ কেছত হেৰি কৰিবৰ কাৰণে কনভিক্ট কৰিবৰ কাৰণে কোনো দৰকাৰ নাই যি 40-50জন একদম টপ আৰু যিখিনি অলৰেডি 183 BNSত অলৰেডি কোৰ্টত ৰেকৰ্ড হৈছে সিহঁতক হেৰি কৰা এইবিলাক জমা কৰিছে গতিকে ইমান ইজি কথা নহয় কিন্তু আমাৰ কথা হ'ল কেইজনমানক একেবাৰে শেষ কৰি দিবলৈ বিচাৰিছে আৰু এই ষড়যন্ত্ৰটোত কিন্তু আৰু বহু মানুহ আছে জড়িত সেইখিনিক নোলোৱাটোহে আমাৰ আৰু এটা 1 মিনিট আৰু এটা মই কথা কৈছোঁ এতিয়া আমি ক'ব লাগে অসম চৰকাৰক প্ৰেছাৰ দিব লাগে জাষ্টিছ ফৰ জুবিন যিসকলে চিঞৰি আছে অসম চৰকাৰক এটা কথা ক'ব লাগে যে আপোনালোকে কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক মন্ত্ৰালয়ক আৰু গৃহ মন্ত্ৰালয়ক আপোনালোকে প্ৰেছাৰাইজ কৰক
তাত যিটো কেছ চলি আছে তাৰ জাজমেণ্ট হোৱাৰ আগত আপোনালোকে ইয়াৰ পৰা ইনভেষ্টিগেশ্যন যি পালে ছিংগাপুৰ পুলিচক প্ৰভাইড কৰক তেওঁলোকে নাই বিচৰা দৰকাৰ নাই কিন্তু প্ৰভাইড কৰক যে এইটো গতিকে আমি প্ৰথম দিনাখনৰ পৰাই ইণ্ডিয়ান হাই কমিশ্যনৰ যিটো লেফ্ট দেখি আছোঁ আৰু তেওঁলোকৰ প্ৰগ্ৰেমত গৈছে শ্যাম কানু মহন্ত আমাৰ কোন দৰকাৰ নাই শ্যাম কানু মহন্ত গভৰ্ণমেণ্ট স্পনচৰ প্ৰগ্ৰেম কাৰণ হাই কমিশ্যনাৰে শ্যাম কানু মহন্তৰ হৈ চিঠি লিখিছে চিফ মিনিষ্টাৰ গতিকে সেইখিনি যাতে লেফ্ট নহয় আমি প্ৰেছাৰ দিয়া সেইটো দৰকাৰ গুৰুত্বপূৰ্ণ মই কংকন দাসৰ ওচৰলৈ আহিছোঁ একেবাৰে চমুকৈ যাম শেষ অংকত যিহেতু আহিছোঁ এই যিটো আইনী সুৰুঙা ক'ৰবাত লাভ কৰাৰ তেনেকুৱা অৱকাশ আছে বুলি ভাবে নেকি চাওক আইনীৰ কথাটো হয় এনেকুৱা এতিয়া আপোনালোকে চাব আমাৰ যিবিলাক ইহঁতৰ মানুহ অধিবক্তা পোৱা নাই বুলি কৈছে কিন্তু যিহেতু আমাৰ এটা সাহায্য দিছে লিগেল এইডছৰ পৰা মই ভাবোঁ তেনেকুৱা নহয় কিন্তু কথাটো হৈছে কি স্পীডি ট্ৰায়েলটো কিদৰে কৰিব পাৰি আৰু এই জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুটো এইটো অসহনীয় তাৰ কাৰণে আমি এটা কথাই চাব লাগে অসমৰ প্ৰতিগৰাকী মানুহে আৰু এইটো ৰাজনীতিৰ উৰ্ধত হ'ব লাগে কিন্তু ক'ৰবাত নহয় বা ৰাজনীতিৰ হেৰিটো ক'ত সোমাই গৈছে সন্ধিয়ানটো ক'ত হৈছে অভিযুক্তসকলক ইয়াতে নাম থকা বা নাম নথকা কিছুমান যিবিলাক ইয়াতে জড়িত বুলি কোৱা হৈছে সেই জড়িত বুলি ভাবা হৈছে সেইসকলক কাৰণ তেখেতসকলক উঠা বহাটো বৰমূৰীয়াসকলৰ লগত বৰ্তমান বিজেপি চৰকাৰখনৰ গতিকে এই সুৰুঙাটো চাব লাগে যাতে ৰাজনীতিক হস্তক্ষেপত যাতে দোষী সাৰি নাযায় আৰু 2 নম্বৰ কথাটো হৈছে কি ইয়াত অসমৰ জনসাধাৰণৰ প্ৰত্যক্ষ পৰোক্ষ হিচাপে ইয়াৰ নিৰপেক্ষ আপোনাৰ প্ৰতিটো বস্তুতে চকু চাই থাকিব লাগে কাৰণ SIT-তে হওক বা বিভিন্ন হেৰিবিলাকতে আমি চাইছোঁ সময়ৰ ফটোত কি পৰ্যায় পায় যেনে আমাৰ মই কৈছোঁ জন্মনিৰ আবাৰ কথাটো কি হৈছে গতিকে এই অসমীয়া জাতিৰ আৱেগ অনুভূতিৰ লগত জড়িত এটা বিষয় যিটো জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু এই মৃত্যুটোৱে যাতে আমাৰ অসমীয়া যি অসহনীয় ক্ষতি এই ক্ষতিটো যাতে যোনে কৰিছে এই দুখীয়ে প্ৰকৃত দুখীয়ে শাস্তি পাওক আমি সেইটোৱেই বিচাৰিম মানস সৰণী ডাঙৰীয়া শেষত চমুকৈ একেবাৰে নাই কথাটো এনেকুৱা মই দাসৰে এটা কাউণ্টাৰ দিব লাগিব এই যে বাৰে বাৰে কৈ আছে যে উঠা বহা কৰা মই আগতেই কৈছোঁ যদি আপোনালোকে এই উঠা বহা কৰাত কিবা প্ৰুফ আছে নে কিবা কনস্পিৰেচি ইলিগেল কিবা লেনদেন কিবা অশুভ লিংক আছে আপোনালোকে এইটো আমি হয় হ'ব পাৰে কিজানি এই ধৰণৰ কথাবিলাক আইনেটো বিশ্বাস নকৰে আপোনাৰ লয়াৰ যেতিয়া গম পাব তো এই কথাটো কোৰ্টত দিয়াৰ সুবিধা আছে হয় পুলিচক যায় আমাৰ এই মুন্না প্ৰসাদ গুপ্তাই হওক ৰজি কলিতাই হওক তেওঁলোক যায় জনাক যে মই বন্ধ কৰি দিয়া নাইতো আৰু আমাৰ তাকে কৈছোঁ তেওঁ যায় কওক এখেতে দাসে কওক কোনোবাই কওক যে এনেকুৱা দেখিছোঁ এইটো মই জানো এই কথাটো এই কেছত আহিব লাগে মই দৰকাৰ হ'লে কেছত সাক্ষী দিম কোনো নকয় কিন্তু চবেই মিডিয়াত চিঞৰি থাকে অখিল গগৈয়ে কয় আৰু কোনোবাই জাষ্ট অখিল গগৈৰ নামটো ক'লোঁ তো সেইটো নকৰে তাৰ বধিৰো আমাৰ নিকিবদাও জানিব দাসো জানিব এখেতসকলেও জানে কাৰণ এই কেছৰ পৰা এখেতৰ যথেষ্ট আইনৰ অভিজ্ঞতা হৈছে লয়াৰ নহ'লেও মই যি দেখিছোঁ কথাটো হ'ল কি যে এতিয়া কোৰ্টত যদি কোনোবাই সাক্ষী দিওঁতে যে নাম লয় যে এই কেছে মই নেকিবদাহে ক'লোঁ মই সাক্ষী দি আছোঁ যে অমুকৰ লগত শ্যাম কানুৰ লগত নেকিবদাও আছে হি উইল বিকাম একুইজ পাৰ্চন তেওঁক কোৰ্টে আগৰ 319 ধাৰা মতে মাতি আনি তেওঁক দি তেওঁক মানে দুখী মানে অভিযুক্ত ব্যক্তিৰ সময়ত তেওঁ ট্ৰাই হ'ব গতিকে সেইটোও চাব লাগে আমি যাৰ কথা কোৱা নাই পুলিচে নাপাব পাৰে তেনেকুৱা এভিডেন্স নাথাকিব পাৰে মই এটা হেৰিত কৈছোঁ যদি আমি জ্ঞাত আমি কিয় নজনাওঁ পুলিচক অকল চৰকাৰক ডাউট কৰোঁ পুলিচক ডাউট কৰিলে আপুনি ন্যায়টো কাৰ পৰা পাব চৰকাৰকো ডাউট কৰে আয়োগকো ডাউট কৰে গঠন কৰা হৈছিলে সেই কথাটো আপোনালোকে অলপ যোনে এইটো আনে ঠিক আছে য'ৰ যিখন মজিয়াত ক'লে হয় সেইটো আইনৰ গণ্ডিৰ ভিতৰত আৰু আইনত আমি দেখা শুনাটো যদি প্ৰতিপন্ন নহয় ভবাটোত একো কথা নহয় এই কথাটো মই সকলোকে আহ্বান জনাম যিসকলে এই যদি মানে অনুসন্ধান প্ৰক্ৰিয়াত ডাউট কৰিছে আপোনালোকে এডিশ্যনেল চাৰ্জশ্বিট নিদিয়াৰ আগতে কওক যে এইটো ৰৈ গৈছে এইটো মোৰ জ্ঞাত আপোনালোকে এইটো নকয় মিডিয়াত ক'লে মিডিয়া ট্ৰাইল হ'ব আৰু মিডিয়া ট্ৰাইলটো বন্ধ আছে মিডিয়া ট্ৰাইল আপোনালোকে গঠনমূলক সমালোচনা কৰিব কিন্তু ইয়াৰ মেৰিটছ ডিমেৰিটছ ক'ব নোৱাৰে আমিও নোৱাৰোঁ মই এটা কথা সেই কথাটোৱে মই আহ্বান জনাম মানি লৈ পেলাই তেখেতৰ সৃষ্টি আজি যাতে আমি সংৰক্ষণ কৰিব পাৰোঁ সেইটোৱে মই আহ্বান কৰিছোঁ ঠিক আছে সেইটো হয় ফুকন ডাঙৰীয়া শেষত একেবাৰে চমুকৈ শেহতীয়াকৈ আমি আৰু দুটামান কথা গম পাইছোঁ বা কিবা ৰিপৰ্ট আহিছে যে জুবিন দা কামিহাৰো ভাঙিছিল বা মূৰতো আঘাত হৈছিলে
তো এইবিলাকো এইটো, বিভিন্ন কথা হয়, এতিয়া শুনা খবৰ বাৰু। লাহে লাহে এইবিলাক আমি বিভিন্ন ধৰণৰ বাতৰি আহিছে কিন্তু ইয়াৰ পিছত আমি শেহতীয়া গোটেইখিনি কথা গম পাম কিন্তু এটাই কথা যে জুবিন দা এই ন্যায় প্ৰক্ৰিয়াটো চলি আছে আৰু এই যুঁজখনত আমিও যুঁজি আছোঁ আমি অসমবাসী ৰাইজ আমি সকলোৱে একেলগ হৈ ঐক্যবদ্ধভাৱে যুঁজিব লাগিব যিদিনাখন লাগে জুবিন দাই ন্যায় নাপায় আমি শান্ত নাথাকোঁ আৰু জুবিন দাই ন্যায় নোপোৱা দিনাখনলৈকে কিন্তু জুবিন দা আত্মায়ো শান্তি নাপায় কাৰণ কিয় জুবিন দাই আত্মাই আমাক সকলোকে যিখিনি আমি লগে ভাগে আছিলোঁ খেদি ফুৰিছে কাৰণ কিয় আজি তাৰিখলৈকে আমি কিন্তু স্বাভাৱিক হ'ব পৰা নাই আজি তাৰিখলৈকে আমি হয়তো ক'ৰবাত ভালদৰে খাব শুব বা নতুনকৈ আকৌ কিবা সৃষ্টি কৰিব বা ভাল কাম কৰিবলৈ পৰিৱেশটোতো অহা নাই কিন্তু ক'ৰবাত জুবিন দাৰ আত্মাটোৱে যেন শান্তি পোৱা নাই এই অনুভৱ হৈছে আমি আশা কৰিছোঁ আমি যাতে ন্যায় পাওঁ আৰু ন্যায় পাব লাগিব এই ন্যায় ব্যৱস্থাটো যাতে মই এটাই অসমবাসীলৈ কৈছোঁ কোনে কি কৰি আছে আমি যিহেতু এইটো অলপ ভিতৰলৈ সোমাই গৈছোঁ এতিয়াও মেডিয়াত টাইল হৈ থকাতকৈ মানে একচুৱেলি এতিয়া অখিল গগৈ যিখিনি কৈ আছে ডিমেৰিটখিনি কৈ আছে তেওঁ আমাৰ PL-খনতে কাইলৈ আৰু এখন PL দি সংযোগ কৰি ল'লেগে খেলটো খতম কালি দুলু আহমেদে যেনেকৈ কৈছে যে আমি তাত পাৰ্টি হ'ম এখন আৰু এডিশ্যনেল PL দি গতিকে হেৰি আৰু আমি অসমৰ ৰাইজক এটাই কৈছোঁ যিখিনি থাকি গৈছে আনে কোনে কৰে নকৰে মই নাজানো অভিজিত শৰ্মা আৰু মই আজি আপোনালোকৰ টিভি চেনেলৰ পৰা কৈছোঁ যে 358ত আমি আদালতলৈ গৈ সেইখিনি যোগ ইতিমধ্যে গোটেই কথাটো আলোচনা হ'ল এডিশ্যনেল এফিডেভিট যিটো প্ৰভিজন আছে কোনোবাই ছেটিছফাইড হোৱা নাই তেওঁলোকে এডিশ্যনেল এফিডেভিট দিব পাৰে কোৰ্টত গৈ তেওঁলোকৰ ষ্টেটমেণ্ট দিব পাৰে আৰু এইটো বস্তুৰ হুলস্থুল কৰাতকৈ আমি এতিয়া অইন এটা দিশ চাব লাগিব আমি বিচাৰটো চাম গোটেই কাগজ পত্ৰ পাই লওঁ ক'ত কি হৈছে তেতিয়াই গম পাম এই মুহূৰ্তত আমি জাজমেণ্ট দিব নাপায় আৰু দ্বিতীয়টো কথা হ'ল আমাৰ কিছু সন্দেহৰ আৱৰ্তত আছে যিখিনি মানুহক আৰু গ্ৰেপ্তাৰ কৰিব লাগিছিল তেওঁলোক জড়িত থকা বুলি সন্দেহ হয় তেওঁলোকৰ ক্ষেত্ৰত কোনো ব্যৱস্থা নহ'ল কিন্তু আমি বিচাৰিম যিটো জুবিন গাৰ্গে অসমীয়া বৃহত্তৰ জাতিক একত্ৰিত কৰি থৈ গ'ল বিভিন্ন ধৰ্ম বিভিন্ন গোষ্ঠী বিভিন্ন ভাষিক চবকালে একত্ৰিত হৈ গ'ল সেই জুবিন গাৰ্গৰ সপোনটো যাতে অসমীয়া জাতিক আমি জীয়াই থাকিব পাৰোঁ তাৰ কাৰণে আমি সকলোৱে একত্ৰিত হৈ থাকিব ধন্যবাদ জ্ঞাপন কৰিছোঁ নেকিবুৰ জামান ডাঙৰীয়া লগতে মানস সৰনী ডাঙৰীয়া কংকন দাস লোহিত কুমাৰ বৰ্মন পলাশ ৰঞ্জন বৰুৱা অজয় ফুকন ডাঙৰীয়া আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে আৰু ইয়াৰ লগে লগে আজিৰ বৃত্তান্তৰ পৰা মই জগদীশে বিদায় লৈছোঁ চাই